নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ ইংলিছৰ যিটো চেপ্টাৰ 3 আছে, লেচন 3, ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। অৰ্থাৎ ষ্ট্ৰেংথ মানে হৈছে শক্তি, লাইজ ইন আৱাৰ ইউনিটি মানে আমি যদি একেলগে হওঁ তেনেহ'লে আমাৰ শক্তিটো বাঢ়ি যায়। তাৰে ওপৰত এইটো দিছে যেনেকুৱা, যদি গাড়ী এনেকুৱা ৰাজপথত এটা ধুমুহাত গছ এটা বাগৰি পৰিছে, আমি যেতিয়া সকলোৱে মিলিজুলি গছটোক এইটো ৰাস্তাৰ পৰা আমি আঁতৰাই দিলে আমাৰ ৰাস্তাটো মুকলি হৈ যায় আৰু তাৰ পৰা আমি গাড়ীটো লৈ যাব পাৰোঁ। তাৰ ওপৰত আমাক প্ৰশ্ন দিয়া আছে। এইবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে নহয় যে হেভ ইউ এভাৰ বিন ইন এ চাচ চিচুৱেশ্যন, যে তোমালোকে এনেকুৱা ধৰণৰ চিচুৱেশ্যনত পৰিছা নেকি, তো যে তোমালোকৰ স্কুল বাছ গৈ আছিলে ৰাস্তাৰ কাষত বা ৰাস্তাত গছ পৰিছিলে, তেনেকুৱা যদি পৰিছিলে তাৰ ওপৰতে দিছে। গতিকে এইবিলাক পৰীক্ষাৰ কাৰণে নহয়, তোমালোকক পৰীক্ষাৰ কাৰণে লাগিব। এইফালে ধুনীয়াকৈ দি দিছে আমাক এই পাঠটোৰ বিষয়ে। তোমালোকে পেজ নম্বৰ 44ত ওপৰত চাবা এক্টিভিটিজ আছে। এই এক্টিভিটিজখিনি লাগিব তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এই এক্টিভিটিজৰ ওপৰত যিমানখিনি এক্টিভিটিজৰ প্ৰশ্ন দিয়া আছে সকলোখিনি সলিউশ্যন কৰিম, ঠিক আছে, উত্তৰ কৰি দিম, এনচাৰ কৰি দিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমাক ইয়াত তোমালোকে চাবা ৱাৰ্ড মিনিং কিছুমান দিছে, ইয়াত ইম্পৰ্টেণ্ট আছে যে আইচলেশ্যনৰ অৰ্থটো আহে কেতিয়াবা পৰীক্ষাত, যে আইচলেশ্যনৰ অৰ্থ হৈছে দ্য ষ্টেট অফ বিং এলোন অৰ লনলি, মানে যদি কোনো এটা বস্তুক অকলশৰীয়াকৈ ৰখা হয় তাক আমি আইচলেশ্যন বুলি কওঁ। যেতিয়া ক'ভিড আহিছিলে, কৰোণাৰ টাইমত কি কৰিছিলে, যে আইচলেশ্যনত ৰাখিছে মানুহে, মানে মানুহৰ ওচৰত যাবলৈ মনা কৰিছিলে, তেনেকুৱা ধৰণৰ, ঠিক আছে। তাৰপিছত নেক্সট যদি প্ৰশ্ন চাবলৈ যোৱা তোমালোকে মকটো ইম্পৰ্টেণ্ট হৈ যায়, যে টু লাভ এট ছামথিং অৰ ছামবডি এট এন আনকাইণ্ড ৱে, গতিকে কাকো জোকোৱা, মক কৰা, এইটো মক বুলি কয়, ঠিক আছে। এই দুটা প্ৰশ্ন, এই দুটা ৱাৰ্ড ভালকৈ বুজি ল'বা। বাকী 1, 2, 3 ওপৰত 3টা দৰকাৰী আছে, কিন্তু নপঢ়িলে একো কথা নাই, তথাপি এবাৰ ৰিডিং কৰি ল'বা। যিকি নহওক আমি এক্টিভিটিছৰ প্ৰশ্নকেইটা আমাক লাগিব পৰীক্ষাৰ কাৰণে। এক্টিভিটিছত প্ৰথমত আমাক 1 নম্বৰ কৈছে যে ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট, গতিকে টি লিখিব গৈছে কাৰেক্ট, অৰ্থাৎ ট্ৰু, টি মানে ট্ৰু, মানে সঁচা হ'লে, কাৰেক্ট হ'লে টি লিখিব গৈছে। এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট, গতিকে ইনকাৰেক্ট হ'লে এফ লিখিম, অৰ্থাৎ ফল্ছ, অশুদ্ধ হ'লে এফ লিখিম। ইন দ্য বক্সেছ। এই নম্বৰটো দিছে আমাক যে পিপুল স্পীক ডিফাৰেণ্ট লেংগুৱেজ ইন আৱাৰ কাণ্ট্ৰি, গতিকে যে মানুহে আমাৰ দেশত বহুতো ধৰণৰ ভাষা কয়, নহয় জানো। আমি অসমত অসমীয়া কওঁ, ৱেষ্ট বেংগলত বেংগলী কয়, মহাৰাষ্ট্ৰত মাৰাঠী কয়, তেনেকুৱা গুজৰাটত গুজৰাটী কয়, ঠিক আছে, উত্তৰ প্ৰদেশত হিন্দী কয়, দিল্লীত হিন্দী কয়। গতিকে বেলেগ বেলেগ ডিফাৰেঞ্চ লেংগুৱেজ কয় আমাৰ কাণ্ট্ৰিত, গতিকে এইটো কি হ'ব, ট্ৰু হ'ব, অৰ্থাৎ কাৰেক্ট হ'ব, গতিকে টি হ'ব ইয়াত, ঠিক আছে। গতিকে ইয়াত হ'ব টি। তাৰপিছত বি নম্বৰটো দিছে যে দ্য বিউটি অফ এ ৰেইনব' কামছ ফ্ৰম এ ছিংগল কালাৰ, গতিকে কৈছে যে দ্য বিউটি অফ এ ৰেইনব', গতিকে ৰেইনব'ৰ যিটো দেখা পাম আমি 7টা কালাৰ আছে, কামছ ফ্ৰম এ ছিংগল কালাৰ, গতিকে ছিংগল মানে এটা কালাৰৰ পৰা নহয়, এটা ৰঙৰ পৰা নাহে, 7টা কালাৰ মিলি পেলাই ৰেইনব' হয়, গতিকে 7টা ৰং মিলি পেলাই হয়, ঠিক আছে, ৰেইনব'টো। গতিকে এইটো কি হ'ব, ফল্ছ হ'ব, এফ হ'ব, ঠিক আছে। ৰামধেনু বুলি যে কওঁ, ৰামধেনু। তাৰপিছত চি নম্বৰ, দ্য ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি, গতিকে ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি, গতিকে আমাৰ যিটো শক্তি আছে, শক্তিটো ডাইভাৰ্চিটি মানে বৈচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে নেকি, গতিকে হয়, আমাৰ যিটো শক্তি আছে, আমাৰ বৈচিত্ৰপূৰ্ণ দেশ, সেইকাৰণে তাৰ ওপৰত আমি নিৰ্ভৰশীল, মানে বহুতো ধৰণৰ বস্তু পাওঁ, বৈচিত্ৰপূৰ্ণ, কোনোবাই এইটো কৰিছে, কোনোবাই এইটো, বহুতো ৰং বিৰংগী আমি বস্তু পাওঁ। গতিকে এইটো সত্য কথা, ঠিক আছে। গতিকে এইটো হ'ব ট্ৰু। আমাৰ দেশ মানে ইণ্ডিয়াক বুজাইছে। তাৰপিছত আৱাৰ ডিফাৰেঞ্চ আৰ ব্লেছিং ফৰ আছ, গতিকে আৱাৰ ডিফাৰেঞ্চ, পাৰ্থক্যবোৰ আমাৰ বাবে আশীৰ্বাদ, গতিকে ডিফাৰেঞ্চেছবোৰ আমাৰ কাৰণে আশীৰ্বাদ হয়, কিয়নো এই পাৰ্থক্যবোৰ থকাৰ কাৰণে আমি বেলেগ বেলেগ বস্তু পাই আছোঁ। গতিকে আৱাৰ ডিফাৰেঞ্চ আৰ ব্লেছিং ফৰ আছ, গতিকে এইটোও ট্ৰু হ'ব। এতিয়া ই নম্বৰটো দিছে যে এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ, এট্ৰি এণ্ড মিউজিক, মানে কৈছে যে ইয়াত কৈছে যে প্ৰতিখন ৰাজ্য, যেনেকুৱা আমাৰ অসমখন এখন ৰাজ্য, আছাম, প্ৰতিটো ৰাজ্যৰ ইউনিক লেংগুৱেজ, মানে প্ৰতিটো পৃথক এটা ভাষা থাকে, গতিকে এইটো নাথাকে বুলি কৈছে। গতিকে প্ৰতিটো ৰাজ্যৰ কাৰণে পৃথক পৃথক ভাষা থাকে, গতিকে ইয়াত কৈছে নট, গতিকে এইটো নহ'ব। ইয়াত কৈছে যে এভৰি ষ্টেট ডাজ নট হেভ ইউনিক লেংগুৱেজ, কৈছে যে প্ৰতিটো ৰাজ্যৰ বেলেগ বেলেগ বা প্ৰতিটো ৰাজ্যৰ বেলেগ বেলেগ ভাষা নাথাকে, এটাই ভাষা থাকে, গতিকে তেনেকুৱাতো নহয়, প্ৰতিটো ৰাজ্যৰ বেলেগ বেলেগ ভাষা আৰু বেলেগ বেলেগ গান, বেলেগ বেলেগ এট্ৰি। এট্ৰি মানে কি, এট্ৰি মানে তেনেহ'লে সংগীত বা পোচাক, বেলেগ বেলেগ ধৰণৰ পোচাক থাকে, যেনেকুৱা অসমৰ চাদৰ, মেখেলা চাদৰ বেলেগ ৰাজ্যত বেলেগ হ'ব, গতিকে সকলোৰে বেলেগ বেলেগ থাকে, কিন্তু ইয়াত কৈছে নট হেভ, মানে বেলেগ বেলেগ নাথাকে বুলি কৈছে, গতিকে এইটো ফল্ছ হ'ব, কিয়নো সকলোৰে বেলেগ বেলেগ থাকে, কিন্তু কৈছে এভৰি ষ্টেট হেভ
ডাজ নট হেভ, গতিকে সকলো ষ্টেট একে বুলি কৈছে, গতিকে একেতো নহয়, গতিকে সেইকাৰণে এইটো হৈ যাব ফলছ। ঠিক আছে, বুজি পালা? এইটো এফ, এইটো টি, এইটো টি, এইটো টি, এইটো এফ, এইটো এফ। 2 নম্বৰ কৈছে যে থিংক এণ্ড ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড এ চিচুৱেশ্যন হোৱাৰ উই শ্ব' ইউনিটি ইন ডাইভাৰ্চিটি। চ' এনেকুৱা এটা চিচুৱেশ্যন আমাক দিব গৈছে য'ত আমি ইউনিটি দেখাওঁ। চ' আমি এনচাৰ কৰিম হুৱেন ইণ্ডিয়া প্লেজ ৱৰ্ল্ড কাপ ক্ৰিকেট ফাইনেল মেচ এগেইনষ্ট এনাডাৰ কাণ্ট্ৰি উই শ্ব' ইউনিটি ইন ডাইভাৰ্চিটি। যেতিয়া আমাৰ ইণ্ডিয়াৰ বেলেগ এটা দেশৰ লগত ক্ৰিকেট খেল হয় তেতিয়া আমি কি একেলগে চবে ইণ্ডিয়াৰ ফালে আমি থাকোঁ যে ইণ্ডিয়া যাতে জিকে, সেইটোৱে আমাৰ ইউনিটি ইন ডাইভাৰ্চিটি হৈ যাব। ঠিক আছে, চ' এইখিনি কৰিব এনচাৰ হৈ যাব। এতিয়া 3 নম্বৰবিলাক কৈছে যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। এই নম্বৰ প্ৰশ্ন দিছে যে হোৱাট এক্সাম্পলছ আৰ গিভেন ইন দ্য লেচন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। চ' আমাৰ এইটো লেচনত কি কি এক্সাম্পল দিছে, উদাহৰণ দিছে যে আমাৰ ইণ্ডিয়াত ডাইভাৰ্চিটি আছে বহুতো। চ' আমি এনচাৰ কৰিম যে স্নো কেপ্ড হিমালয়াছ ইন দ্য নৰ্থ এণ্ড কাম শ্ব'ৰ ইন দ্য চাউথ, ড্ৰাই চেণ্ডি ডিজাৰ্ট ইন ৱেষ্ট, বাট গ্ৰীণ ভেলী ইন দ্য ইষ্ট আৰ শ্ব'ন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। যে আমাৰ ভাৰতবৰ্ষক ডাইভাৰ্চিটি মানে হৈছে বৈচিত্ৰ্যপূৰ্ণ কি গঢ়ি তোলে, যে স্নো কেপ্ড, যে স্নো মানে বৰফ, বৰফেৰে পৰিপূৰ্ণ হিমালয় আছে নৰ্থত, উত্তৰ ফালে। ঠিক আছে, আকৌ দক্ষিণ ফালে আছে কি কাম শ্ব'ৰ অৰ্থাৎ সাগৰ আছে। তাৰপিছত ৱেষ্টত আছে, পশ্চিম ফালে আছে কি চেণ্ডি ডিজাৰ্ট মানে কি মৰুভূমি আছে, থাৰ মৰুভূমি। আৰু গ্ৰীণ ভেলী ইন ইষ্ট, গতিকে উত্তৰ পূবত বা পূব চাইডত আমাৰ খুবেই কি আছে গছ গছনি পাহাৰ পৰ্বত, সেইকাৰণে পূৰা গ্ৰীণ। আমাৰ অসমটো পূব ফালে থাকে, ঠিক আছে, নৰ্থ ইষ্ট বুলি কয়। চ' সেইকাৰণে খুবেই ডাইভাৰ্চিটি শ্ব' কৰে। এনচাৰটো এইখিনি লিখিবা, হৈ যাব। ঠিক আছে, তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে হাউ ইজ এ ৰেইনব' ইউজড এজ এ চিম্বল ইন দ্য পেজেছ। গতিকে পাৰ্টটোত ৰেইনব'টো কিহৰ চিম্বল উল্লেখ কৰিছে, আমি এনচাৰ কৰিম এজ এ চিম্বল অফ হাৰমনি। হাৰমনিৰ কাৰণে এই পাৰ্টটোত ৰেইনব'টোক ইউজ কৰিছে। ঠিক আছে, চ' হাৰমনি হৈছে একোটা টাইপৰ, যে একোটাৰ কাৰণে যে ৰেইনব' যেনেকুৱা সকলো ৰং একেলগে সুসজ্জিতভাৱে থাকে, তেনেকৈ আমাৰ হাৰমনি, এইটো পাৰ্টত হাৰমনি। আমাৰ ভাৰতবৰ্ষত আমি বহুতো ভিন্ন ভাষী মানুহ থাকোঁ, লগতে বিভিন্ন আমি ৰিলিজন ফ'ল' কৰোঁ, ধৰ্ম থকাৰ মানে সত্ত্বেও আমি ভালকৈ শান্তিপূৰ্ণভাৱে বাস কৰোঁ। সেইকাৰণে চিম্বল অফ হাৰমনি হ'ব এনচাৰটো। বুজি পালা? চি নম্বৰ প্ৰশ্ন হোৱাট ডাজ দ্য ফ্ৰেজ ইউনিটি ইন ডাইভাৰ্চিটি মিন ইন দ্য কনটেক্সট অফ দ্য পেজেছ। গতিকে পাৰ্টটোত যিটো আছে যে ইউনিটি ইন ডাইভাৰ্চিটি, এইটো কি বুজাইছে, আমি এনচাৰ কৰিম ইউনিটি ইন স্পাইট অফ ভেৰিয়াছ ডিফাৰেঞ্চেছ। মানে একোটা বহুতো মানে বেলেগ ডিফাৰেঞ্চেছ মানে ভেৰিয়াছ মানে বহুতো ডিফাৰেঞ্চ, বহুতো পাৰ্থক্য থকাৰ সত্ত্বেও আমি একেলগে আছোঁ, গতিকে ইউনিটি ইন স্পাইট অফ ভেৰিয়াছ ডিফাৰেঞ্চেছ, এনচাৰ হ'ব এইখিনি। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেডাৰনেছ। যে কেনেকৈ শক্তি আহে টুগেডাৰনেছ, আমি একেলগে থাকিলে কেনেকৈ শক্তি আহে। চ' আমি এনচাৰ কৰিম, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাৰ কাৰণে। এনচাৰ কৰিম ফ্ৰম টুগেডাৰনেছ উই ফৰগট আৱাৰ ডিফাৰেঞ্চেছ এণ্ড ষ্ট্ৰেংথ কাম ফ্ৰম দিছ। যে আমি টুগেডাৰনেছ, আমি একেলগে হ'লে আমাৰ মাজত যে বিভিন্নতা আছে সেইটো আমি পাহৰি যাওঁ, সেইকাৰণে আমাৰ শক্তি আহে, চবেই আমি এক হ'লে শক্তি আহে। ঠিক আছে, ই নম্বৰ প্ৰশ্ন যে হাউ কেন ইউ প্ৰমোট ইউনিটি ইন ডাইভাৰ্চিটি ইন ইয়ৰ স্কুল। গতিকে আমি ইউনিটি ইন ডাইভাৰ্চিটিত কেনেকৈ আমি প্ৰমোট কৰিব পাৰিম, যে বৈচিত্ৰ মানে ভিন্নতা থাকিলেও আমি কেনেকৈ একতা বজাই ৰাখিম, কেনেকৈ আমি স্কুলত সেইটো প্ৰমোট কৰিব পাৰিম, সেই বিষয়ে আমি নলেজ দিব পাৰিম বা জাননী দিব পাৰিম। চ' আমি এনচাৰ কৰিম যে চেলিব্ৰেটিং ভেৰিয়াছ কালচাৰেল ফেষ্টিভেলছ উই কেন প্ৰমোট ইউনিটি ইন ডাইভাৰ্চিটি ইন আৱাৰ স্কুল। যে আমি বহুত ধৰণৰ কালচাৰেল ফেষ্টিভেল, উৎসৱ পাৰ্বণ এইবিলাক কৰিলে আমি যিটো একতা আছে, একতাটো আমি বৃদ্ধি কৰিব পাৰোঁ। ঠিক আছে, এফ নম্বৰ প্ৰশ্ন যে ইফ ইউ নটিছ পিপুল বিং মকড ফৰ দেয়াৰ লেংগুৱেজ অৰ কালচাৰ হাউ উড ইউ ৰেছপণ্ড ইট। যদি তুমি দেখা পোৱা যে মকড হৈ আছে, কাকো জোকাই আছে কিবা এটা লেংগুৱেজ, ভাষালৈ নহ'লে কালচাৰ লৈ, চ' গতিকে তুমি সেইটো কেনেকৈ ৰেছপণ্ড কৰিবা, কেনেকৈ ভাল কৰিবা। চ' আমি এনচাৰ কৰিম যে আই শ্বেল হাম্বলি আস্ক পিপুল নট টু ডু ছাচ। যে মই ভালকৈ তেওঁলোকক ক'ম যে এনেকুৱা কৰিব নাপায়। তাৰপিছত লিখিম দে শ্বুড নট বি মকড বিকজ দে আৰ ডিফাৰেণ্ট। যে তেওঁলোক
বিভিন্ন বা ভিন্নতাৰ কাৰণে আমাতকৈ তেওঁলোকৰ ভাষাটো বেলেগ কাৰণে তেওঁলোকক আমি জোকাব নালাগে বা নাপায়। তাৰপিছত লিখিম যে ইফ উই ডু পিপুল উইল ডু দ্য ছেম থিং উইথ আছ। যদি আমি তেনেকুৱা কৰোঁ আন কোনোবাই আমাৰ লগত তেনেকুৱা কৰিব পাৰে। ঠিক আছে, যেনেকুৱা আমি অসমত অসমীয়া ক'ম, বাহিৰত গৈ অসমীয়া ক'লে কোনোবা তেনেকুৱা আমাক কৰিব পাৰে, সেইকাৰণে এনেকুৱা কৰিব নাপায়। ঠিক আছে, এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে ৰিড দিছ চেণ্টেন্সেছ ফ্ৰম দ্য লেচন গিভেন ইন কলম এ। গতিকে এইটো কলম এ আৰু কলম বি, গতিকে কলম এ আৰু কলম বি দিছে, ক অংশ আৰু খ অংশ দিছে। এতিয়া কৈছে যে মেচ দ্য পাৰ্টছ ইন কলম এ উইথ দ্য পাৰ্টছ ইন কলম বি। গতিকে এতিয়া আমাক মিলাব কৈছে যে কোনটোৰ লগত কোনটো মিলিব টু মেক এ মিনিংফুল চেণ্টেন্স। গতিকে আমাক মিনিংফুল চেণ্টেন্স যাতে হয় এইটোৰ লগত এইটো মিলাব লাগে। যেনেকুৱা আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিং, গতিকে আমাৰ ডিফাৰেঞ্চ আৰ ব্লেছিং, গতিকে কিহৰ কাৰণে ব্লেছিং এইটো মিলিব এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট, এইটো নহ'ব ডেট মেক আছ ৰিচাৰ এছ কমিউনিটি, গতিকে এইটোৰ লগত মিলিব, 1 নম্বৰটো মিলিব এইটোৰ লগত। ঠিক আছে, যে আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিং ডেট মেক আছ ৰিচাৰ এছ এ কমিউনিটি, গতিকে এইটো একেলগে লিখিবা, চেণ্টেন্স ক্ৰিয়েশ্যন হৈ গ'ল। এতিয়া কৈছে যে ইণ্ডিয়া ইজ ট্ৰুলি, কি হ'ব ইণ্ডিয়া ইজ ট্ৰুলি এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট, গতিকে ইণ্ডিয়াটো সঁচাকৈয়ে খুবেই ধুনীয়া হয় আৰু ৰং বিৰঙৰ দেশ হয়। গতিকে আমাৰ ভাৰতবৰ্ষৰ কথা কৈছে, গতিকে এইটো মিলিব ইয়াৰ লগত। ঠিক আছে, তাৰপিছত দিছে যে এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ, যে প্ৰতিখন ৰাজ্য এটা এটাকে বিশ্ব বুজাইছে বা চব বস্তুৱে আছে। চ' উইথ ইটছ ইউনিক লেংগুৱেজ এট্ৰি আৰ্ট এণ্ড মিউজিক, যে কিহৰ কাৰণে প্ৰতিটো ৰাজ্য এটা এটাকে ৱৰ্ল্ড সূচায়, কিয়নো প্ৰতিটো ৰাজ্যতে বেলেগ বেলেগ ধৰণৰ ভাষা আছে, সাজ পোছাক আছে আৰু গান আছে, সংগীত আছে। ঠিক আছে, যেনেকুৱা আমাৰ অসমত সংগীত আছে তেনেকুৱা বিহাৰতো আছে, তেনেকৈ প্ৰতিখন ৰাজ্যতে বেলেগ বেলেগ লেংগুৱেজো আছে। চ' এইটো আৰু এইটো একেলগে লিখিলে আমাৰ এটা মিনিংফুল ৱৰ্ড বুজাব। চ' এইটো এনেকৈ লিখিব পৰা বহীত যে এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ, এইটো ফটাটো নিদি ডাইৰেক্ট লিখিবা উইথ ইটছ ইউনিক লেংগুৱেজ এট্ৰি আৰ্ট এণ্ড মিউজিক, এনেকৈ ডাইৰেক্ট লিখিবা, হৈ যাব, এনেকৈ দগাই দিলেও হৈ যাব। ঠিক আছে, তাৰপিছত ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন, এইটো মিলিব বাট ফ্ৰম টুগেডাৰনেছ, যে আমাৰ শক্তিটো আইচলেশ্যনৰ পৰা নাহে, মানে অকলশৰীয়াকৈ নাহে, যেতিয়া আমি টুগেডাৰনেছ হ'ম অৰ্থাৎ চবেই একজোট হ'ম তেতিয়া আমাৰ ষ্ট্ৰেংথ আহিব, অৰ্থাৎ শক্তিটো আহিব। ঠিক আছে, গতিকে এইটো মিলিব এইটোৰ লগত, বুজি পাইছা, এইটো মিলিব, এইটো 4 নম্বৰ, এইটো 4 নম্বৰ লগত মিলিব। গতিকে যেতিয়া লিখিবা পৰীক্ষাত বা বহীত যে ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন বাট ফ্ৰম টুগেডাৰনেছ, একেলগে লিখিবা, হৈ যাব। এতিয়া আমাক 5 নম্বৰৰ প্ৰশ্নবিলাক দিছে, কৈছে যে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ ফ্ৰম দ্য লেচন, গতিকে এইবিলাক চেণ্টেন্সেছ দিছে আমাৰ লেচনৰ পৰা দিছে। যেনেকুৱা এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ, যে প্ৰতিখন ৰাজ্য এটা এটাকে ৱৰ্ল্ড, মানে এটা এটাকে মানে পূৰা দুনিয়াটো এটা এটা ষ্টেট চবেই পোৱা যায় তাতে। ইয়াত কৈছে যে ইণ্ডিয়া ইজ ট্ৰুলি এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট, মানে আমাৰ ভাৰতবৰ্ষটো খুবেই কালাৰফুল, অৰ্থাৎ ৰং বিৰঙৰ দেশ। এতিয়া কৈছে যে ইন দ্য ফাৰ্ষ্ট চেণ্টেন্স ইজ ষ্টেট অফ ইণ্ডিয়া ইজ কম্পেয়াৰ্ড টু দ্য এণ্টায়াৰ ৱৰ্ল্ড, যে প্ৰথম চেণ্টেন্সত কি পাইছোঁ যে পূৰা ৱৰ্ল্ডক কম্পেয়াৰ কৰিছে এটা এটাকে ৰাজ্যই, এমফেচাইজিং ইটছ ৰিচনেছ এণ্ড ইউনিকনেছ, এইটোৱে বুজাইছে যে ইয়াত ৰিচনেছ মানে বহুতো শস্য বা সামগ্ৰী ভঁৰাল আছে আৰু ইউনিকনেছ আছে, বহুতো তেনেকুৱা ধৰণৰ বস্তু আছে ইউনিক। ঠিক আছে, তাৰপিছত কৈছে যে এতিয়া এইটোৰ কথা কৈছে ইন দ্য ছেকেণ্ড চেণ্টেন্স, অৰ্থাৎ এইটো ছেকেণ্ড চেণ্টেন্সৰ কথা কৈছে দ্য ফেয়াৰেষ্ট লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট ডাজ নট লিটাৰেলি মিন ডেট দ্য লেণ্ড ইটছেল্ফ হেজ ডিফাৰেণ্ট কালাৰ্ছ পেইণ্টেড অন ইট, ৰেডাৰ ইট ৰেফাৰ টু ভাইব্ৰেণ্ট ডাইভাৰ্ছ এণ্ড ডিফাৰেঞ্চেছ ইন কালচাৰ ট্ৰেডিশ্যনছ লেংগুৱেজ এণ্ড লেণ্ডস্কেপছ, গতিকে এইটোত আমাক যিটো বুজাইছে সেইটো কথা কৈছে যে আমাৰ ভাৰতবৰ্ষটো কি হয় পূৰা কালাৰফুল দেশ হয়, কাৰণ ইয়াত বহুতো ধৰণৰ ট্ৰেডিশ্যন লেংগুৱেজ এইবিলাক থাকে। ইয়াত কৈছে যে ইন দ্য বোথ চেণ্টেন্স দ্য কম্পেৰিজন ইজ মেড উইদাউট ইউজিং লাইক অৰ এছ, দিছ কম্পেৰিজন ইজ কল্ড মেটাফৰ, চ' এইটো লিটাৰেৰী ডিভাইচ বুলি কয়। চ' গতিকে ইয়াত এজ বা লাইক বুলি কম্পেয়াৰ কৰা নাই, লাইক বা এজ কম্পেয়াৰ কৰা নাই, যে ৰাম ইজ লাইক শ্যাম, মানে ৰাম শ্যামৰ দৰে,
তেনেকুৱা লাইক কৰা নাই, যে এভৰি ষ্টেট, যে প্ৰতিটো ৰাজ্যই ৱৰ্ল্ডৰ দৰে, গতিকে লাইক এছ ইউজ কৰা নাই। গতিকে এইবিলাক এনেকুৱা ধৰণৰ চেণ্টেঞ্চ যদি থাকে আৰু পাৰ্থক্য বুজায় তেনেহ'লে ইয়াক আমি মেটাফৰ বুলি কওঁ। ঠিক আছে, বা আমি পাৰ্থক্য বা একে একে বুজাইছে তথাপি আমাৰ লাইক বা এছ ইউজ হোৱা নাই, সেইকাৰণে ইয়াক মেটাফৰ বুলি কয়। চ' ইয়াত চাবা মেটাফৰ কি হয়, ইম্পৰ্টেণ্ট এইটো, যে এই মেটাফৰ ইজ এ ফিগাৰ অফ স্পীচ ডেট ইনভলভছ এন ইমপ্লাইড কম্পেৰিজন বিটুইন টু আনলাইক থিং উইথাউট লাইক ইউজিং লাইক অৰ এছ, যে দুটা আনলাইক, দুটা বেলেগ বেলেগ ধৰণৰ বস্তু কম্পেৰিজন কৰোঁ, ঠিক আছে, আৰু লাইক এছ ব্যৱহাৰ নকৰাকৈ কৰিলে তাক মেটাফৰ বুলি কয়। It suggests that one thing is another, highlighting similarities between them and add deeper meaning or understanding. যে এইটোৱে কি বুজায়, মেটাফৰ থকা শব্দবিলাকত এটা আনটোৰ ওপৰত নিৰ্ভৰ হৈ থাকে, ঠিক আছে, এটা আনটোৰ কথা সূচায় তাৰমানে। এতিয়া আমাক কৈছে যে নাও ৰিড চাম মোৰ এক্সাম্পল অফ মেটাফৰ্ছ। পৰীক্ষাত আহিব যে দুটা মেটাফৰ্ছৰ এক্সাম্পল দিয়া, তোমালোকে তিনিটা দি আছে, যিকোনো দুটা লিখিব হৈ যাব। এনেকুৱা এক্সাম্পল দি আছে, উদাহৰণ দি আছে মেটাফৰৰ। 1 নম্বৰ, যে লাইফ ইজ এ বুক উইথ ইচ চেপ্টাৰ ব্ৰিংগিং নিউ এক্সপিৰিয়েঞ্চ। গতিকে এছ লাইক ইউজ হোৱা নাই, যে লাইফ ইজ এ বুক, যে লাইফটো জীৱনটো এটা কিতাপৰ দৰে, উইথ ইচ চেপ্টাৰ ব্ৰিংগিং নিউ এক্সপিৰিয়েঞ্চ, গতিকে প্ৰতিটো অধ্যায়ত যেনেকৈ আমি নতুন নতুন বস্তু শিকিবলৈ পাওঁ তেনেকুৱা আমি লাইফতো বহুত ক্ষেত্ৰত আমি বহুতো বস্তু শিকিবলৈ পাওঁ। তাৰপিছত 2 নম্বৰ, টাইম ইজ এ থিপ ডেট ষ্টিল ইউথ এণ্ড বিউটি। গতিকে টাইম, সময়টো এটা কি, সময়টো এটা চোৰ হয়, আৰু কোন চোৰটো কি কৰে, সময়ে ইউথক আৰু বিউটি, অৰ্থাৎ আমি সৰু থাকোঁতে কিমান ধুনীয়া দেখোঁ, 20-25 বয়সত কিমান ধুনীয়া থাকে, যেতিয়া 40-50 হৈ যায় মানুহৰ এজ হৈ গ'লে এইটো বিউটিটো নোহোৱা হৈ যায়। সেইকাৰণে সময়ক কৈছে, সময়টোৱে সব লৈ লয়, বুঢ়া হৈ গ'লে বা বয়স বেছি হৈ গ'লে সময়টোৱে বেছি হৈ যায়, গতিকে বিউটিটোও কমি যায়, মানে সৌন্দৰ্যটোও কমি যায়। গতিকে এইটো হৈছে মেটাফৰৰ এক্সাম্পল। এইটো এটা মেটাফৰৰ এক্সাম্পল দিছে যে দ্য কেমেল ইজ দ্য শ্বিপ অফ দ্য ডিজাৰ্ট। গতিকে কেমেলটোক ডিজাৰ্ট, মৰুভূমিৰ জাহাজ বুলি কৈছে, ঠিক আছে। কিয় কৈছে, কাৰণ কেমেলটো তাতে কি থাকে, পানী নোখোৱাকৈ বহুত দিন থাকিব পাৰে মৰুভূমিত। চ' এইটো এটা মেটাফৰ। এতিয়া আমাক প্ৰশ্ন দিছে 5 বি, খুবেই ইম্পৰ্টেণ্ট এইবিলাক প্ৰশ্ন। ইয়াত চাবা কি দিছে আমাক, যে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ, চাম আৰ মেটাফৰিকেল এণ্ড চাম আৰ নট। গতিকে কিছুমান মেটাফৰিকেল আৰু কিছুমান নহয়। ৰাইট এম ফৰ দ্য মেটাফৰিকেল চেণ্টেন্সেছ। গতিকে যিটো মেটাফৰিকেল হ'ব সেইটোত এম লিখিব লাগে, যিটোত নহয় সেইটোত লিখিব নালাগে। 1 নম্বৰটো দিছে যে হি ইজ এ ভেৰি ব্ৰেভ ফাইটাৰ। গতিকে হি ইজ এ ভেৰি ব্ৰেভ ফাইটাৰ, তেওঁ বহুত শক্তিশালী বা তেওঁ মানে ভয় নকৰা, পূৰা সাহসী ফাইটাৰ, মানে এটা সৈনিক। চ' এইটোত মেটাফৰ ইউজ হোৱা নাই, গতিকে এইটোত একো নিলিখিম। 2 নম্বৰ, কাৰণ ইয়াত তুলনা কৰা নাই, ঠিক আছে। 2 নম্বৰটো দিছে যে হি ইজ এ লায়ন ইন দ্য ফাইট। গতিকে ফাইটৰ লগত তুলনা কৰিছে, হি ইজ এ লায়ন, গতিকে হি মানে তেওঁক লায়নৰ লগত তুলনা কৰিছে, সিংহৰ লগত তুলনা কৰিছে, এছ আৰু লাইক ব্যৱহাৰ নকৰাকৈ। কাৰণ কৈছে যে তেওঁ যেতিয়া ফাইট কৰে লায়নৰ দৰে ফাইট কৰে, মানে সিংহৰ দৰে যুদ্ধ কৰে, ঠিক আছে। গতিকে এইটো তুলনা কৰিছে, এজ বা লাইক ইউজ কৰা নাই, গতিকে এইটো মেটাফৰ হ'ব, অৰ্থাৎ 2 নম্বৰটো এম লিখিম, এইটো মেটাফৰ হ'ব। তাৰপিছত 3 নম্বৰটো কৈছে যে মাই ফ্ৰেণ্ড ইজ এ নাইট অল। গতিকে মাই ফ্ৰেণ্ড, যে মোৰ বন্ধু, ইজ এ নাইট অল, গতিকে বন্ধুটোক ওৱলৰ লগত তুলনা কৰিছে, ৰাতি জাগে যে, এই আউলৰ লগত তুলনা কৰিছে, ঠিক আছে, আউল। চ' গতিকে এইটো তুলনা কৰিছে, এজ বা লাইক ব্যৱহাৰ কৰা নাই। চ' গতিকে এইটো কি হ'ব, 3 নম্বৰটো কি হ'ব, মেটাফৰিকেল হ'ব, ঠিক আছে, বুজি পাইছা। গতিকে এইটো তুলনা কৰিছে, এইটো এম হ'ব, অৰ্থাৎ মেটাফৰিকেল হ'ব। 4 নম্বৰ, শ্বি ৰান এজ ফাষ্টাৰ এজ চিতা। গতিকে তাই দৌৰিব পাৰে বহুত ফাষ্ট এজ চিতা, চিতাৰ নিচিনাকৈ দৌৰিব পাৰে, গতিকে এছ ইউজ কৰিছে, গতিকে এছ ইউজ কৰিলে এইটো মেটাফৰ নহ'ব, এইটোও খালী থাকিব। তাৰপিছত শ্বি ইজ ভেৰি বিউটিফুল। শ্বি ইজ ভেৰি বিউটিফুল মানে তাই খুবেই ধুনীয়া, গতিকে ইয়াত কোনো কম্পেয়াৰ কৰা নাই, গতিকে এইটোও মেটাফৰ নহ'ব। 6 নম্বৰ, দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ। গতিকে কৈছে কি, দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ, গতিকে ৱৰ্ল্ডটো বিশ্বক ষ্টেজৰ লগত তুলনা কৰিছে, গতিকে এজ লাইক ইউজ কৰা নাই, কিন্তু তুলনাও কৰিছে যে ৱৰ্ল্ডটো ষ্টেজৰ দৰে। গতিকে এইটো মেটাফৰিকেল হ'ব, অৰ্থাৎ মেটাফৰ হ'ব এইটো মেটাফৰিকেল, ঠিক আছে। গতিকে এইটো মেটাফৰিকেল হ'ল, এইটো আৰু এইটো তিনিটা হ'ল মেটাফৰিকেল, বুজি পাইছা। এতিয়া নেক্সট আমি চাম, নেক্সট আমাক কি দিছে, নেক্সট 6 নম্বৰ দিছে যে ৰিড দ্য ফলোয়িং চিচুৱেশ্যনছ। গতিকে চিচুৱেশ্যনবিলাক পঢ়িব দিছে, যেনেকৈ 1 নম্বৰ চিচুৱেশ্যনটো দিছে যে অৰ্জুন এ ষ্টুডেণ্ট উইথ এ
হেয়াৰিং ইম্পেয়াৰ্ড মানে অৰ্জুন এজন ষ্টুডেণ্ট ছাত্ৰ উইথ হেয়াৰিং ইম্পেয়াৰ্ড মানে কাণেৰে নুশুনে বা কমকৈ শুনে জইন ক্লাছ 7 গতিকে ক্লাছ 7ত জইন কৰিছে অৰ্থাৎ এডমিশ্যন লৈছে ইনিচিয়েলি ছাম ষ্টুডেণ্টছ এভইডেড টকিং টু হিম বিকজ দে ডিডণ্ট ন' চাইন লেংগুৱেজ যে প্ৰথমত কি কৰিছিলে কিছুমান ষ্টুডেণ্টে এই অৰ্জুনৰ লগত কথা বতৰা কোৱা নাছিলে কিয়নো তেওঁলোক ডিডণ্ট ন' চাইন লেংগুৱেজ কাৰণ তেওঁ শুনা নাপায় অৰ্জুনে শুনা নাপায় গতিকে চাইন লেংগুৱেজ ব্যৱহাৰ কৰিব লাগিব গতিকে ইশাৰা কৰি যে কথা কয় যিসকলে শুনা নাপায় গতিকে সেইটো চাইন লেংগুৱেজ ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে কিছুমান ষ্টুডেণ্টে তেওঁৰ লগত কথা নকয় হি অফটেন ছেট এলন গতিকে তেওঁ প্ৰায়ে অকলে থাকে কাৰণ তেওঁৰ লগত কোনে কথা নকয় যিহেতু শুনা নাপায় কেনেকৈ কথা ক'ব ইশাৰাত কথা ক'ব লাগে তাৰ লগত অৰ্জুনৰ লগত এতিয়া বি নম্বৰটো কৈছে যে গ্ৰীণ ভেলী ইজ এ স্মল টাউন হুৱেৰ পিপুল ফ্ৰম ডিফাৰেণ্ট ৰিলিজনছ লেংগুৱেজেছ এণ্ড ইকনমিক backgrounds live together. However, there were few interactions among the groups. Festivals were celebrated separately and some children felt uncomfortable for not being allowed to mix up others outside their community. So ইয়াত যেনেকৈ কৈছে যে অৰ্জুনৰ লগত কোনো কথা বতৰা নকৰে তেনেকুৱা নকৰিবা তোমালোকৰ স্কুলত যদি তেনেকুৱা থাকে ভালকৈ চলিব নোৱাৰে ভৰি কিবা এটা থাকে তোমালোকে তেওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা তেওঁলোকে একেলগে পঢ়িবলৈ প্ৰেৰণা দিবা ঠিক আছে তেনেকুৱা বি নম্বৰটো কৈছে এটা ফেষ্টিভেল হৈ আছে ফেষ্টিভেলত যদি বেলেগ কমিউনিটি যিকোনো এটা কমিউনিটি হৈ আছে বেলেগ কমিউনিটি তাতে যদি যাব বিচাৰে তোমালোকে মানা যাতে নকৰা তাৰ ওপৰতে দিছে ঠিক আছে যে আনকমফৰ্টেবল কৈছে যে গ্ৰীণ ভেলী ইজ এ স্মল টাউন হুৱেৰ পিপুল ফ্ৰম ডিফাৰেণ্ট ৰিলিজন গতিকে গ্ৰীণ ভেলীত এটা সৰু টাউন হয় তাতে বহুত ৰিলিজন বহুত ঠাইৰ পৰা বহুত লেংগুৱেজৰ পৰা বহুত ভাষী বহুত ইকনমিক বেকগ্ৰাউণ্ড মানে ধনী দুখীয়া ডিফাৰেণ্ট ৰিলিজন মানে বহুত বেলেগ বেলেগ ধৰ্মৰ মানুহবিলাক তাতে আহে লিভ টুগেডাৰ হাউএভাৰ দেয়াৰ ৱেৰ ফিউ ইণ্টাৰেকশ্যনছ এমং দেম গতিকে তেওঁলোকৰ লগত খুব কম ইণ্টাৰেকশ্যন হয় মানে কথা বতৰা খুব কমেই হয় ফেষ্টিভেলছ ৱেৰ চেলিব্ৰেটেড ছেপাৰেটলি এণ্ড ছাম চিলড্ৰেন ফেল্ট আনকমফৰ্টেবল চ' চবে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ ভাষাৰ সেইকাৰণে যিটো ফেষ্টিভেল হয় উৎসৱবিলাক কি হয় ছেপাৰেটলি হয় বেলেগ বেলেগ ধৰণে হয় যাৰ কাৰণে যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে সেইবিলাক ফেল্ট আনকমফৰ্টেবল মানে বেয়া অনুভৱ কৰে যে চবেই একেলগে কৰিলে ভাল লাগিল হয় কাৰণ সৰু ল'ৰা ছোৱালীবিলাকে একো নুবুজে ফৰ নট বিং এলাউড টু মিক্স উইথ আদাৰ আউটছাইড দিয়াৰ কমিউনিটি গতিকে খুবেই বেয়া পায় যে আমি ধৰি লওঁ মই মুছলিম হিন্দু যিসকলৰ ফেষ্টিভেল আছে তাতে যাব নিদিয়ে বা যিসকলে হিন্দু আছে মুছলিমৰ ফেষ্টিভেলত যাব নিদিয়ে এনেকুৱা কৰাৰ কাৰণে যিসকল সৰু সৰু চিলড্ৰেন আছে তেওঁলোক কি হৈছে আনকমফৰ্টেবল ফিল কৰে ঠিক আছে গতিকে তাৰে ওপৰত কৈছে একচুৱেলি তেনেকুৱা হ'ব নোৱাৰে উৎসৱটো সকলোৰ কাৰণে দুৰ্গা পূজা উৎসৱ সকলোৰ কাৰণে ঈদো সকলোৰ কাৰণে যি উৎসৱ আছে সৰস্বতী পূজা চবৰ কাৰণে আমি ফুল এনজয় কৰিব লাগে ঠিক আছে ফূৰ্তি কৰিব লাগে এতিয়া আমাক ইয়াৰ ওপৰত প্ৰশ্ন দিছে যে নাও থিংক এণ্ড এনচাৰ দ্য ফলোইং কুৱেশ্যন এতিয়া কৈছে যে হোৱাট কাইণ্ড অফ এক্সক্লুজন ইজ চিন ইন বোথ চিচুৱেশ্যন গতিকে এক্সক্লুজন কি দেখা পাইছোঁ ইয়াত এই শুনা নোপোৱাৰ কাৰণে ইয়াক অকলশৰীয়াকৈ ৰাখিছে আৰু ইয়াত বিভিন্ন ধৰণৰ ৰিলিজন লেংগুৱেজ থকাৰ কাৰণে বেলেগ বেলেগকৈ উৎসৱ পাতিছে গতিকে ইয়াৰ ওপৰত এনচাৰ কৰিবও দিছে চ' গতিকে আমি এতিয়া এনচাৰখিনি কৰোঁ 1 2 3 4টা প্ৰশ্ন দিছে এই 4টা প্ৰশ্নৰ আমি এতিয়া এনচাৰটো কৰি লওঁ চ' আমাক যিটো কৈছে যে নাও থিংক এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ 1 নম্বৰটো দিছে আমাক কুৱেশ্যনটো যে হোৱাট কাইণ্ড অফ এক্সক্লুশ্যন ইজ চিন ইন বোথ চিচুৱেশ্যন গতিকে এক্সক্লুশ্যনটো কি আছে একলগ কৰি ল'ব পাৰোঁ চ' এনচাৰ কৰিম যে এক্সক্লুশ্যন বিকজ অফ পাৰ্চিয়েলিটি চ' গতিকে এক্সক্লুশ্যন বিকজ অফ পাৰ্চিয়েলিটি কিয়নো এক্সক্লুশ্যন কি হৈ আছে কিয়নো অৰ্জুনে কি হয় শুনা নাপায় সেইকাৰণে তেওঁক এক্সক্লুশ্যন মানে আঁতৰাই ৰখা হৈছে আৰু বিভিন্ন ভাষা ৰিলিজনৰ কাৰণে গ্ৰীণ ভেলীত যিটো উৎসৱ হয় সেইটো বেলেগ বেলেগকৈ কৰে সেইটো 2 নম্বৰ চিচুৱেশ্যনত ঠিক আছে সেইকাৰণে এইটোৰ এনচাৰ হ'ব এক্সক্লুশ্যন বিকজ অফ পাৰ্চিয়েলিটিৰ কাৰণে এনেকুৱা হৈছে ঠিক আছে 2 নম্বৰ যে ডু ইউ থিংক দ্যাট ইন বোথ চিচুৱেশ্যনছ দ্য ষ্টুডেণ্টছ এণ্ড দ্য কমিউনিটি পিপল উইল বি এবল টু ফষ্টাৰ দ্য ভেলুজ অফ ইউনিটি এণ্ড ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি কৈছে যে তুমি তেনেকুৱা ভাবানে ডু ইউ থিংক তুমি তেনেকুৱা ভাবানে যে দুটা চিচুৱেশ্যনতে কি আছে পিপল উইল এবল টু ফষ্টাৰ ভেলুজ ইউনিটি ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি তুমি ভাবানে যে দুটা চিচুৱেশ্যনতে যদি মানুহে বিচাৰে আমি একেলগে উৎসৱ পাৰ্বণ বা একেলগে যিয়ে দেখা নাপায় শুনা নাপায় চলিব নোৱাৰে তাৰ লগত আমি একেলগে বসবাস কৰিব পাৰোঁ সেইটো তুমি এগ্ৰী আছানে চ' গতিকে আমি ক'ম ইয়েছ যে হয় তেনেকুৱা হ'লে ভাল হ'ব ঠিক আছে গতিকে এনচাৰ হ'ব ইয়েছ এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু ইনক্লুড এভৰি ওৱান উইথ দিয়াৰ ডিফাৰেঞ্চ ৰেডাৰ দেন এভইডিং দেম যে কিয় এইটো ইম্পৰ্টেণ্ট যে সকলোৱে যাতে আমি মিলিজুলি চলোঁ
রাদাৰ দেন মানে তাতকৈ বেলেগ বেলেগকৈ চলাতকৈ সকলোৱে আমি একলগ চলা কিয় দৰকাৰ কাৰণ আমি এনচাৰটো লিখিম যে বিকজ দেয়াৰ ইজ ষ্ট্ৰেংথ ইন টুগেদাৰনেছ কাৰণ যিটো চবে একেলগে থাকিলে এটা ষ্ট্ৰেংথ থাকে শক্তি থাকে ষ্ট্ৰেংথ মানে হৈছে শক্তি ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্ন So what small steps can you suggest to make Arjun and the children of the community feel included? So গতিকে কি সাজেশ্যন দিব বিচাৰা অৰ্জুনক যাতে ইয়াৰ ফ্ৰেণ্ড পায় আৰু যিসকলে চিলড্ৰেন আছে গ্ৰীণ ভেলীত থকা টাউনত তেওঁলোকে যাতে ভাল পায় চ' আমি এনচাৰ কৰিম যে আই কেন ছাজেষ্ট এছ 1 নম্বৰ চেলিব্ৰেটিং নেশ্যনেল ফেষ্টিভেলছ দেয়াৰ যে বহুতো ধৰণৰ উৎসৱ তাতে যদি আমি সকলোৱে একেলগে পালন কৰোঁ নেশ্যনেল যিটো পূৰা বিশ্বতে চলে গতিকে চবৰ কাৰণে তেতিয়া একে হৈ যাব তাৰপিছত এৰেঞ্জিং এ ফিউ গেমছ এণ্ড কালচাৰেল কম্পিটিশ্যনছ এমং দেম আমি যদি গেমছ আমি তাতে কি কৰোঁ প্ৰতিযোগিতা পাতোঁ চবকে যদি মাতোঁ তেতিয়া কি চিলড্ৰেনবিলাকে ভাল পাব আৰু অৰ্জুনৰ দৰে যিসকলে ল'ৰা ছোৱালী আছে তেওঁলোকেও ভাল পাব সকলোৱে একেলগে খেলিব ঠিক আছে এতিয়া 6 বি দিছে আমাক যে ইন বোথ দ্য চিচুৱেশ্যন এভভ ভেলুজ লাইক ইনক্লুজন এণ্ড ইউনিটি ইন ডাইভাৰ্চিটি আৰ নট চিন ৰাইট ডাউন ইন দ্য গিভেন কলম a few steps to promote these values for situation A and situation B যেনেকুৱা situation A কি আছিলে যে তেওঁ শুনা নোপোৱাৰ কাৰণে তেওঁক অকলশৰীয়াকৈ ৰাখিছে আৰু 2 নম্বৰত বেলেগ বেলেগ জেগাৰ পৰা মানুহ আছিলে গ্ৰীণ ভেলীত সেইকাৰণে বেলেগ বেলেগকৈ উৎসৱবিলাক পাতিছে চ' এইটোৰ ওপৰত আমাক ভিত্তি কৰি আমাক কৈছে যে প্ৰমোট কৰিব কৈছে যাতে সকলোৱে একেলগে থাকে ঠিক আছে গতিকে সেইটো প্ৰমোট কৰাৰ কাৰণে আমি কি লিখিব পাৰিম যে আমি যদি চিচুৱেশ্যন এত যদি চাওঁ আমি গেম কম্পিটিশ্যন আমি ইউজ কৰিব পাৰোঁ গেম কম্পিটিশ্যন GAME গেম কম্পিটিশ্যন COMPETION আমি গেম কম্পিটিশ্যন দিব পাৰোঁ কেৰাম খেল দিব পাৰোঁ ঠিক আছে কেৰাম খেল দিলে চবে আমি একেলগে খেলিব পাৰিম ঠিক আছে দৌৰা খেল দিব পাৰোঁ শুনা নাপায় নাই অৰ্জুন তথাপিও ই দৌৰিব পাৰিব গতিকে গেম কম্পিটিশ্যন কৰিলে আমি সকলোকে ইনক্লুজন মানে একেলগ আমি কৰিব পাৰিম ঠিক আছে গেম কম্পিটিশ্যন তেনেকুৱা আৰু নেক্সট 2 নম্বৰ চিচুৱেশ্যন আমি দিব পাৰোঁ তাতে সবে একেলগে আমি কৰিব পাৰোঁ ঠিক আছে গেম কম্পিটিশ্যন শুড বি এৰেঞ্জ বুলি লিখি দিয়া গেম কম্পিটিশ্যন SHOULD শুড বি এৰেঞ্জ ARRANG এৰেঞ্জ দি দিবা এৰেঞ্জ 2 নম্বৰ দিব পাৰোঁ যে এৰেঞ্জ এ ৱৰ্ল্ড গেম ARRANG arrange a world game বা arrange world game WORLD world game GAMES games ঠিক আছে গতিকে 2 নম্বৰ arrange world games গতিকে বিশ্বৰ গেমবিলাক আমি খেলবিলাক খেলিলে সবে আমি একেলগে খেলিব পাৰিম ঠিক আছে গতিকে আমি ইউনিটি পাই যাম তাৰপিছত চিচুৱেশ্যন বি অৰ্থাৎ আমি গ্ৰীণ ভেলী যিটো টাউনৰ কথা কৈছে তাতে যদি সবে যদি একেলগে যদি উৎসৱ পাৰ্বণ কৰে কি কৰিব লাগিব নেশ্যনেল ফেষ্টিভেল পাতিব লাগিব গতিকে আমি লিখিম যে নেশ্যনেল NATIONAL নেশ্যনেল মানে গোটেই বিশ্ব বা গোটেই ভাৰতবৰ্ষৰ এটাই উৎসৱ যদি আমি কৰোঁ সবে আহিব লাগিব কোনো ধৰণৰ ধৰ্ম বা ভাষা নিৰ্বিশেষে ঠিক আছে গতিকে নেশ্যনেল ফেষ্টিভেলছ FESTIVALS festivals should be SHOULD should be celebrated CELEBRA celebrated ঠিক আছে TED celebrated গতিকে আমি নেশ্যনেল ফেষ্টিভেল চেলিব্ৰেটেড কৰিলে সবে একেলগে কৰিব ঠিক আছে বাছ এইখিনি কৰিব আৰু লিখিব নালাগে দুটা দিওঁ আৰু আন এটা দিয়ক দুটাকৈ দিওঁ লিখিব পৰা যে কালচাৰেল CULTURAL কালচাৰেল কম্পিটিশ্যনছ COMPETITIOUS competious should be arranged SHOULD should be arranged ARRANGED arrange মানে কালচারাল কম্পিটিশাস শুড বি অ্যারেঞ্জ মানে কম্পিটিশন এটা কালচারাল যে সবৰ যি কালচাৰ আছে অৰ্থাৎ
যিটো সংস্কৃতি আছে তাৰ ওপৰত কম্পিটিশ্যন, যে কেনেকুৱা ধৰণৰ ড্ৰেছ, তেনেকুৱা ধৰণৰ চবে ড্ৰেছ পিন্ধি আহিব, চবে এইটো জানিব এইটো কাৰ কালচাৰ হয় বা এইটো কাৰ ড্ৰেছ হয়, তেনেকৈ চবে জানিব পাৰিব আৰু একলগ হ'ব পাৰিব। ঠিক আছে, সেইকাৰণে আমি এনেকৈ লিখিলোঁ এইটোৰ এনচাৰ। তোমালোকে বুজি পাইছানে? এতিয়া আমাক নেক্সট দিছে 7 নম্বৰবিলাক। 7 A কৈছে যে ৰিড দ্য ফলোয়িং ৱৰ্ডছ, গতিকে এইবিলাক ৱৰ্ডছ পঢ়িব দিছে, যেনেকুৱা ডিছএগ্ৰী, ডিছএপিয়াৰ, এণ্টিচেপ্টিক, এণ্টি ছ'চিয়েল, গতিকে যিখিনি টান দি আছে গতিকে এণ্টি ছ'চিয়েল। তেনেকুৱা 2 নম্বৰ যে এগ্ৰিমেণ্ট, পানিছমেণ্ট, ফ্ৰেণ্ডশ্বিপ, হাৰ্ডশ্বিপ। চ' ইয়াত চাবা, ইয়াত আগত আহিছে ডিছএগ্ৰী, ইয়াত এইটো পিছত গৈছে যে এগ্ৰিমেণ্ট। চ' এইটো আগত যিটো হয় এইটো প্ৰিফিক্স কয় আৰু পিছফালে যিটো বহে এইটো ছাফিক্স বুলি কয়। তাৰে ওপৰত কৈছে যে দ্য আণ্ডাৰলাইন পাৰ্টছ অফ দ্য ৱৰ্ডছ গিভেন ইন বক্স এ আৰ কল্ড প্ৰিফিক্স, গতিকে এইখিনি যিটো আছে এণ্টি, ডিছ, এইটো আগত বহিছে সেইকাৰণে ইয়াক প্ৰিফিক্স বুলি কয়। আৰু যি 2 নম্বৰ আছে দ্য আণ্ডাৰলাইন পাৰ্টছ অফ দ্য ৱৰ্ড গিভেন ইন বক্স 2 আৰ কল্ড ছাফিক্স, গতিকে ইয়াত যিটো আণ্ডাৰলাইন কৰা আছে MENT, SHIP, গতিকে এইখিনি কোৱা হয় ছাফিক্স বুলি কোৱা হয়। যেনেকুৱা হাৰ্ডশ্বিপত SHIP টো ছাফিক্স হয়, ফ্ৰেণ্ডশ্বিপত SHIP টো ছাফিক্স হয়, ফ্ৰেণ্ডশ্বিপ এনেকৈ কওঁ যে সেইটো। ঠিক আছে, গতিকে ছাফিক্স প্ৰিফিক্স ইম্পৰ্টেণ্ট কিন্তু পৰীক্ষাৰ কাৰণে। এতিয়া নেক্সট আমি চাম, ইয়াত কৈছে যে when we add a group of letters before the root word to change its meaning or form we call it prefix, গতিকে যেতিয়া আগত এটা শব্দ বহি সেইটো চেঞ্জ হৈ যায় শব্দটো, তাক আমি কি বুলি কওঁ? প্ৰিফিক্স বুলি কওঁ। when we add a group of letters at the end of root word to change its form or meaning we call it suffix, যেতিয়া পিছফালে ৱৰ্ডছ বা লেটাৰৰ গ্ৰুপ অফ লেটাৰ মানে 2টা 3টা 4টা ৱৰ্ডৰ লেটাৰ যেতিয়া এড হৈ যায়, যোগ কৰোঁ, তেতিয়া সেইটো চেঞ্জ হৈ যায় মিনিংটো, তাক আমি ছাফিক্স বুলি কওঁ, অৰ্থাৎ লাষ্টত বহিলে তাক আমি ছাফিক্স বুলি কওঁ। গতিকে ছাফিক্স প্ৰিফিক্স কি হয় তাৰ ওপৰত দিছে। গতিকে পৰীক্ষাত যদি প্ৰশ্ন আহে হোৱাট ইজ প্ৰিফিক্স, ইয়াৰ পৰা ইয়ালৈকে লিখিব, আৰু যদি আহে যে হোৱাট ইজ ছাফিক্স, ইয়াৰ পৰা ইয়ালৈকে এনচাৰ লিখিব লাগিব। ঠিক আছে, এতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন আহিছে এতিয়া বি নম্বৰটো। বি কৈছে যে লুক এট দ্য কলমছ গিভেন বিল' ইন কলম এ, এইটোৰ কথা কৈছে। চাম প্ৰিফিক্স, গতিকে ইয়াত প্ৰিফিক্স আমাক দিব কৈছে, যিহেতু সন্মুখত আমাক দিছে গতিকে প্ৰিফিক্স। এণ্ড ইন কলম বি চাম ছাফিক্স, গতিকে এইটো লাষ্টত দিছে, গতিকে এইবিলাক ছাফিক্স দি আছে। নাও ৰাইট দ্য ৰুট ৱাৰ্ড ফৰ ইচ প্ৰিফিক্স এণ্ড ছাফিক্স টু মেক এ নিউ ৱাৰ্ড ওৱান ইজ ডান ফৰ ইউ, গতিকে এটা কৰি দি আছে আমাক নতুন ৱাৰ্ড আমাক এতিয়া দিব লাগে, ৰুট ৱাৰ্ড এটা লিখিব লাগে খালী ঠেঙত। যেনেকুৱা এণ্টিবায়'টিক, এইটো প্ৰিফিক্স হৈছে এণ্টি, আৰু ইয়াত ছাফিক্স কি MENT অৰ্থাৎ মেনেজমেণ্ট। ঠিক আছে, তেনেকৈ আমাক এতিয়া আন দিছে প্ৰিফিক্স, গতিকে আনপ্লেজেণ্ট লিখিব পাৰোঁ, আনপ্লেজেণ্ট PLEASANT, আনপ্লেজেণ্ট। ঠিক আছে, আনপ্লেজেণ্ট PLEASANT। এনেকুৱা ফুল আছে, গতিকে মিনিংফুল লিখিব পাৰোঁ বা বিউটিফুল লিখিব পাৰোঁ, ফুলটো কি হৈ যাব? ছাফিক্স হৈ যাব। গতিকে মিনিংফুল বা বিউটিফুল যি লিখা, গতিকে মিনিংফুল লিখোঁ MEANING, মিনিংফুল, MEANING, মিনিংফুল। ঠিক আছে, তেনেকুৱা ইণ্টাৰ দিছে, ইণ্টাৰ, গতিকে লক লিখিব পাৰোঁ, ইণ্টাৰলক LOCK, ইণ্টাৰলক। এতিয়া ছাফিক্স দিছে TION, গতিকে এক্সামিনেশ্যন লিখিব পাৰোঁ, এক্সাম যিটো আছে EXA, পৰীক্ষা তাৰমানে, এক্সামিনে TION, এক্সামিনেশ্যন গোটেইটো লিখিলে। ঠিক আছে, ইয়াত আছে মিছ, গতিকে মিছলিড, কাকোবা মিছলিড কৰা বা বেলেগভাৱে গাইড কৰা, বেয়া যে বেলেগ অইনভাৱে গাইড কৰিলে বা কাকো মিছা কথা ক'লে তাক মিছলিড বুলি কয়, গতিকে মিছলিড MISLEAD, মিছলিড LEAD, মিছলিড। ইয়াত আছে ৱাৰ্ড, গতিকে ইনৱাৰ্ড, আপৱাৰ্ড লিখিব পাৰোঁ, ইনৱাৰ্ড। ঠিক আছে, ইনৱাৰ্ড। এতিয়া ছুপাৰ আছে, গতিকে ছুপাৰ ফাষ্ট ট্ৰেইন, SUP, ছুপাৰ এইটো হৈছে প্ৰিফিক্স, ফাষ্ট FAST, ছুপাৰ ফাষ্ট। আৰু ইয়াত আছে লেছ, গতিকে প্ৰাইচলেছ বা পেইনলেছ, প্ৰাইচলেছো লিখিব পাৰোঁ বা পেইনলেছ লিখিব পাৰোঁ, প্ৰাইচলেছ লিখি দিওঁ PRICELESS,
চি প্ৰাইচলেছ বা পেইনলেছ বিষ নোহোৱা তাৰপিছত আই এম আছে গতিকে ইম্পচিবল লিখিব পাৰে আই এম POSSIBLE ইম্পচিবল হৈ যাব ইম হৈ যাব সাফিক্স আৰু এইফালে হুড দিয়া আছে গতিকে বয়হুড ঠিক আছে বয়হুড BOYHWD বয়হুড তাৰপিছত দি আছে গতিকে ইৰ আছে গতিকে ইৰেসপন্সিবলিও দিব পাৰি বা ইৰেসপন্সিবল দিব পাৰি মানে কোনো ধৰণৰ ৰেসপন্স নোপোৱা IRRESPONSIVE ইৰেসপন্সিভ ইয়াত আছে এভেল গতিকে আনএভেলেবল বা লাভেবল দিব পৰা মানে ভাল মানে খুবেই ভাল লগা মৰম লগা যে থাকে সেইটো লাভেবল LOVABLE ঠিক আছে লাভেবল LOVABLE যেতিয়া বহিত লিখিবা একেলগে লিখিবা ঠিক আছে এনেকৈ লিখিবা LOVABLE লাভেবল ইয়াত অকল টানি দিবা এইটো হৈছে সাফিক্স ঠিক আছে লাভেবল এনেকৈ লিখিলোঁ হৈ গ'ল ঠিক আছে বুজি পালা এতিয়া আমাক 8 নম্বৰ প্ৰশ্ন দিছে 8 নম্বৰ প্ৰশ্ন কি দিছে চোৱা 8 এ read the following paragraph let us notice the structure of a paragraph the topic sentence is the most important element in a paragraph the ideas in the topic sentence are supported by another sentence to bring the paragraph to a conclusion তেনেকৈ আমাক দিছে যে celebrating unity through inclusion ইয়াৰ টপিকটোৰ নাম এইটো হৈছে ইয়াত কৈছে যে ইনক্লুজন মিন্স মেকিং এভৰিওয়ান ফিল ওয়েলকাম এণ্ড ভেলিউড এইটো টপিক সেন্টেন্স হৈ আছে ইয়াৰ বিষয়ে আৰু দিছে আৰু মুঠতে আৰু কনক্লুজনটো লিখিব দিছে এতিয়া ইয়াত কৈছে যে ইয়াত এটা প্যাৰা দি দিছে মানে ইনক্লুসিভ সেলিব্ৰেটিং মানে উৎসৱ সকলো ধৰ্মৰ মাজত উৎসৱ হৈ আছে সেই কাৰণে ইনক্লুসিভ হৈ আছে ঠিক আছে মানে সকলোৱে আছে কৈছে যে দিস আর সাম মেইন এলিমেন্ট অফ এ প্যারাগ্রাফ গতিকে এটা প্যারাগ্রাফত মেইন এলিমেন্ট কি থাকে এই টপিক সেন্টেন্স থাকে সাপোর্টিং আইডিয়াস থাকে লিঙ্ক এমং দ্য সেন্টেন্স এণ্ড কনক্লুজন মানে অন্তিম পৰ্যায় থাকে ঠিক আছে সো এতিয়া চাম প্ৰশ্ন কি দিয়া আছে ইয়াৰ ওপৰত এতিয়া 8 নম্বৰ কৈছে এতিয়া 8 নম্বৰ এতিয়া আমাক লিখিব দিছে আমি যে সেইফালে চালো গতিকে আমি সেইফালৰ ধৰণে আমি কৰিম গতিকে ইম্পৰ্টেন্ট কেনেকৈ আমাক লিখিব লাগে সো গতিকে আমাক কৈছে ৰিড দ্য জাম্বল সেন্টেন্স গিভেন বিলো এৰেঞ্জ দেম ইন এ সিকুৱেন্স টু গেট এ প্যারাগ্রাফ গতিকে প্যারাগ্রাফ লিখিব দিছে এই জাম্বেল মানে উল্টা পাল্টাকে দি আছে এইটো শুদ্ধকে ভালকে আমাক এটা সেন্টেন্স প্যারাগ্রাফ লিখিব লাগে দেন রাইট প্যারাগ্রাফ ইন দ্য স্পেস প্রভাইডেড উইথ এ সুইটেবল টপিক গতিকে টপিক দিব লাগিব আৰু প্যারাগ্রাফ কেনেকৈ লিখে প্যারাগ্রাফৰ কাৰণে প্ৰথমত লাগে এই টপিক সেন্টেন্স তাৰপিছত লিখিম সাপোর্টিং আইডিয়াস লিঙ্ক এমং দ্য সেন্টেন্স এণ্ড কনক্লুজন সো এতিয়া আমাক যিখিনি জাম্বেল কৰি দিছে উল্টা পাল্টাকে দিছে ইয়াত চাম যে কোনটো প্ৰথমত আছে সো যেহেতু আমাক এই টপিক সেন্টেন্স প্ৰথমত লাগে গতিকে টপিক সেন্টেন্স এইটো কোনটো আছে 1 2 3 4 5টা দিছে গতিকে 5টাৰ ভিতৰত টপিক সেন্টেন্স কোনটো আছে সেইটো প্ৰথমত বহিব বুজি পাইছা সো ইয়াত যদি তোমালোকে পঢ়া যে অদাৰ ডিগনিটাৰিয়াস গতিকে ইয়াত নহব দা ফাংচন এন্ডেড গতিকে এইটো মাজত হ'ব অন 15 আগষ্ট মডেল গ্ৰামাৰ স্কুল এট মৰিগাঁও সেলিব্ৰেটেড ইণ্ডিপেণ্ডেন্স ডে গতিকে এইটো প্ৰথমত হ'ব ঠিক আছে গতিকে এইটো আমি কি লিখিব পাৰো এইটো ফাৰ্স্টত লিখিব পাৰো ঠিক আছে যেটো এইটো প্ৰথমৰ পৰা বুজাইছে ঠিক আছে সো গতিকে এই টপিক অফ সেন্টেন্সটো হ'ব এইটো ঠিক আছে গতিকে আমি লিখিম এইটো যে অন যেহেতু আমাক ইণ্ডিপেণ্ডেন্স ডে সেলিব্রেশন আছে গতিকে টপিকটোৰ নেম লিখিব পাৰো ইণ্ডিপেণ্ডেন্স ডে INDEPENDENC ইণ্ডিপেণ্ডেন্স ডে সেলিব্রেশন CELEBRATION সেলিব্রেশন ঠিক আছে এতিয়া আমি এইটো লিখো প্ৰথমত যে on 15th আগস্ট AUGUST 15 আগস্ট স্বাধীনতা দিবস পালন কৰা হয় ইণ্ডিপেণ্ডেন্স ডে মানে স্বাধীনতা দিবস গতিকে on 15 আগস্ট মডেল MODEL মডেল গ্রামার যিখিনি আছে সেম টু সেম লিখিবা GRAMMAR গ্রামার স্কুল SCHOOL স্কুল এট মৰিগাঁও
MORI মৰি GAON কোনোবা আছা নেকি মডেল গ্ৰামাৰ স্কুল এট মৰিগাঁও স্কুলৰ পৰা যদি আছা কমেণ্ট বক্সত জনাবাচোন মৰিগাঁও সেলিব্রেটেড বা কোনোবা পঢ়া যদি কমেণ্ট কৰিবা ঠিক আছে মৰিগাঁও সেলিব্রেটেড CLEBRATED সেলিব্রেটেড ইন্ডিপেন্ডেন্স ডে INDEPENDANCE ইন্ডিপেন্ডেন্স ডে ঠিক আছে গোটেইখিনি লিখিলোঁ এতিয়া কোনটো লিখিম দেখা তোমালোক এতিয়া আমি এইটো লিখিব পাৰোঁ যে দ্য ইন্সপেক্টৰ অফ স্কুল অফ মৰিগাঁও ৱাজ ইনভাইটেড টু হোষ্ট দ্য নেশ্যনেল ফ্লেগ গতিকে পতাকা উত্তোলন কৰাৰ কাৰণে আমি ইন্সপেক্টৰ অফ স্কুলৰ আমি IS ছাৰক আমি কি কৰিছোঁ ইনভাইট কৰিছোঁ নিমন্ত্ৰণ কৰিছোঁ গতিকে এইটো লিখিম ডে দি ডট দিবা তাৰপিছত লিখিবা দ্য ইন্সপেক্টৰ INSPECTOR খুবেই ইম্পৰ্টেণ্ট কিন্তু পৰীক্ষাত কিন্তু প্যাৰাগ্ৰাফ লিখা আহিবই ঠিক আছে সো ইন্সপেক্টৰ অফ স্কুল SCHOOL স্কুলছ অফ মৰিগাঁও MORIGAON মৰিগাঁও was invited 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 to host SOIST host the national flag NATIONAL national flag flag বাস ডট দিলোঁ ঠিক আছে এতিয়া আমি লিখিব পাৰোঁ যে অন দ্য ফাংচন এণ্ডেড গতিকে এইটো লাষ্ট কনক্লুজনত যাব গতিকে এইটো লিখিব পাৰোঁ যে আদাৰ ডিগনিটাৰিজ হু ৱেৰ ইনভাইটেড গতিকে এতিয়া এইটো লিখিম যে আদাৰ OTHER আদাৰ ডিগনিটাৰিজ চেম টু চেম দেখি লিখিবা ঠিক আছে DIGNITARIS ডিগনিটাৰিজ who were invited লিখিম who were invited invited to the ceremony CREMONY ceremony included included the vice chairman vice chairman 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 of Tiwa autonomous AUTO NOMOUS autonomous council 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 and the chairperson chairperson PRSON chairperson of all Tiwa all Tiwa women 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 association 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 ঠিক আছে এতিয়া কনক্লুজনটো আমি এইটো লিখিম 2 নম্বৰটো হৈছে এইটো হৈছে কনক্লুজন লাষ্টত দ্য ফাংচন এণ্ডেড উইথ এ গতি লাষ্টত লিখিম দ্য ফাংচন FUNCTIONS functions S নাই অকল ফাংচন ended 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 with a vote of thanks মানে ধন্যবাদ জ্ঞাপন কৰি ফাংচনটো এণ্ড কৰিছে সমাপ্ত কৰিছে vote of thanks 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 by the vice principal 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 of the school SCHOOL স্কুল তোমালোকে যদি ইয়াত লিখাত ঠাই নাই তলতো লিখিব পাৰা এইটো ইয়াতো লিখিব পাৰা নহলে বহিত লিখিবা ঠিক আছে সুবিধা হ'ব বাস এইখিনি লিখিবা
প্ৰিন্সিপাল অফ দ্য স্কুল। বাছ এইখিনি হৈ গ'ল আমাৰ পেৰাগ্ৰাফটো। বুজি পাইছা? এনেকৈ লিখিব লাগিব, খুবেই ধুনীয়াকৈ লিখিবা, নাম্বাৰ পাই যাবা, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া আমাক 9 নম্বৰ প্ৰশ্ন দিছে। 9 নম্বৰ কৈছে ছল্ভ দ্য ৰিডেল। আমাক ৰিডেল দিছে যেনেকুৱা ওৱান এলন মাইট কুইকলি ফল, মেনি টুগেডাৰ কেন ষ্টেণ্ড টল, লেটছ হোল্ড হেণ্ডছ এণ্ড নেভাৰ ব্ৰেক, ষ্ট্ৰেংথ ইজ ছামথিং উই মাষ্ট মেক, গেছ হোৱাট। কৈছে যে যদি আমি এলন থাকোঁ, অকলে থাকিলে আমি পটককৈ আমি পৰি যাওঁ বা আমি ফেইল কৰোঁ। মেনি টুগেডাৰ, যদি আমি বহুতখিনি থাকোঁ তেতিয়া আমি ষ্টেণ্ড টল, মানে বহুত সময়লৈকে থাকোঁ বা বহুত ওপৰত থাকোঁ, তাৰমানে কি ইউনিটি বুজাইছে। চ' এইটো হৈছে এনচাৰটো। এইটো ভুলকৈ দিয়া আছে, গতিকে এনচাৰটো হ'ব তাৰমানে গেছ হোৱাট, গতিকে এনচাৰ হ'ব ইউনিটি। ঠিক আছে, এনচাৰ হ'ব ইউনিটি, ইউ এন আই টি ৱাই, ইউনিটি। গতিকে এইটো ভুলকৈ ওলোটা পালোটাকৈ দি আছে এনচাৰটো, গতিকে এইটো এনচাৰ হ'ব ইউনিটি, মানে চবেই একেলগে থাকিলে শক্তি পাওঁ। ঠিক আছে, বুজি পালা 9 নম্বৰটো, ইউনিটি। এতিয়া নেক্সট চাম। নেক্সট আমাক দিছে 10 নম্বৰৰ ওপৰ। 10ৰ এ দিছে আমাক। 10ৰ এ কৈছে যে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, চেক কৰাচোন ছাবস্ক্ৰাইব কৰা আছে নে, ছাবস্ক্ৰাইবটো কৰি ল'বা, নহ'লে কিন্তু ভিডিঅ'বোৰ হেৰাই যাব। ঠিক আছে, নতুন নতুন ভিডিঅ' নাপাবা। 10ৰ এ কৈছে যে উই হেভ ৰিড দ্য ৱাৰ্ড মেছ ইন দ্য লেচন, ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ টু know the use of the word match in two different contexts। গতিকে মেছ দুটাত আছে, যেনেকুৱা ইণ্ডিয়া অন দ্য মেচ বাই 10 ৰান, যে ভাৰতে 10 ৰানত মেচ মানে খেলখন জিকিছে। আৰু ইয়াত কৈছে যে হাৰ শ্বুজ মেচ হাৰ ড্ৰেছ পাৰফেক্টলি। গতিকে এইটো মেচ কি বুজাইছে যে তেওঁৰ ড্ৰেছৰ লগত তেওঁৰ জোতাযোৰ খুবেই ধুনীয়া সবাইছে, মানে মিলি গৈছে। গতিকে মেচ দুয়োটা ক্ষেত্ৰত বেলেগ বেলেগ হৈছে। এতিয়া কৈছে যে ইন বোথ দ্য চেণ্টেন্স দ্য ৱাৰ্ড মেচ হেজ ডিফাৰেণ্ট মিনিং। গতিকে ইয়াত বেলেগ মিনিং বুজাইছে, ইয়াত বেলেগ মিনিং বুজাইছে মেচটোৱে। ইন দ্য ফাৰ্ষ্ট চেণ্টেন্স দ্য ৱাৰ্ড মেচ ইজ নাউন মিনিং। গতিকে ইয়াত নাউন বুজাইছে, যে এখন খেল বুজাইছে, মেচ মানে খেল। মিনিং নাউন মিনিং এ কণ্টেষ্ট অৰ গেম বুজাইছে। ইন দ্য ছেকেণ্ড চেণ্টেন্স মেচ ইজ এ ভাৰ্ব। গতিকে ইয়াত ভাৰ্ব বুজাইছে। ঠিক আছে, ভাৰ্ব ডেট মিনছ ছামথিং ডেট গ'জ ৱেল ইন এনাডাৰ। গতিকে এইটো ভাৰ্ব বুজাইছে যে ইয়াৰ লগত এইটো মেচ কৰিছে, গতিকে ভাৰ্ব বুজাইছে। এতিয়া কৈছে যে লেটছ ৰিড ছাম মোৰ ছাচ এক্সাম্পল। গতিকে আৰু তেনেকুৱা ধৰণৰ এক্সাম্পল দিছে, যেনেকুৱা বেংকটো, যে আই ছেট অন দ্য বেংক অফ দ্য ৰিভাৰ, যে মই ব্ৰহ্মপুত্ৰ বা ৰিভাৰ মানে নদীৰ কাষত আছিলোঁ, বহি আছিলোঁ, ছেট। আৰু বেংক মানে হৈছে আই উইল বেংক অন ইউ ফৰ মাই ৱাৰ্ক। গতিকে আই উইল বেংক, যে মই আমাক বেংক দিম, অন আই উইল বেংক অন ইউ ফৰ মাই ৱাৰ্ক, যে যি আছে যে বেংক এটা দি দিব, ফেভাৰ এটা দিব তেওঁৰ কামৰ কাৰণে। ইয়াত দিছে পাৰ্ক, যে প্লিজ পাৰ্ক ইউৰ কাৰ হেয়াৰ, যে তোমাৰ কাৰটো ইয়াতে পাৰ্ক কৰা। আৰু দিছে যে দ্য চিলড্ৰেন আৰ প্লেয়িং ইন দ্য পাৰ্ক। গতিকে পাৰ্কত খেলি আছে সৰু সৰু চিলড্ৰেনে। ইয়াত নেইল দিছে, নেইলটো কি হ'ব? নেইলটো লিখিবা যে আই ব্ৰক মাই নেইল হুৱাইল অপেনিং দ্য বক্স। গতিকে নাখুনক কয় কি নেইল। ঠিক আছে, আৰু আন এটা নেইল কি হি উইল নেইল দ্য পিকচাৰ অন দ্য ৱাল। গতিকে নেইল মানে কি কৰিব? নষ্ট কৰিব বা তাতে লটকাব বা সেইটোক ধুনীয়াকৈ বনাব পিকচাৰ ৱালত। ঠিক আছে, ৱালত আঁকিব, তেনেকুৱা বহুতো ক্ষেত্ৰত বুজায় নেইলটো। যদি আমাক প্ৰশ্ন দিছে, এইবিলাক প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। 10ৰ বি ৰাইট টু চেণ্টেন্সেছ ইউজিং দ্য ছাম ৱাৰ্ড এজ নাউন এণ্ড এজ ভাৰ্ব। গতিকে নাউন আৰু ভাৰ্ব অনুযায়ী আমাক লিখিব দিছে। এনেকুৱা বি আৰটো এবাৰ নাউনত লিখিব দিছে, এবাৰ বি আৰটো ভাৰ্ব হ'লে কি হয়, আমাক চেণ্টেন্স লিখিব দিছে। ঠিক আছে, যেনেকুৱা বি আৰ, চ' আমি লিখিব পাৰোঁ যে আই কেন নট চি এ কেন নট bear 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 cannot bear the expenses expenses expense, যে আই কেন নট বিয়াৰ দ্য এক্সপেন্স, মানে কি এইটো বিয়াৰ মানে কি বুজাইছে, যে মই যিখিনি খৰচা হয় সেইখিনি মই বিয়াৰ কৰিব নোৱাৰোঁ, মানে বহুত অভাৰ খৰচা হৈ যায়। ঠিক আছে, সেইখিনি মোৰ সামৰ্থ্য নাথাকে। চ' বিয়াৰটো ইয়াত কি বুজাইছে? নাউন বুজাইছে, খৰচ কৰাটো, বা মোৰ অভাৰ খৰচ হৈ যায়। আৰু আন এটা বিয়াৰ, এইটো আমাক ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লাগিব। গতিকে ভাৰ্ব হিচাপে দিলে দিব পাৰা যে দ্য লক LOCK লক কেন বি
এ বিয়ার, BEAR, বিয়ার টু অপেন, টু অপেন মানে কি কৈছে দ্য লক কেন বি বিয়াৰ টু অপেন। চ' ইয়াত কি বুজাইছে, বিয়াৰ টু ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে, দ্য লক কেন বি এ বিয়াৰ টু অপেন। ঠিক আছে, নেক্সট ৱাচ দিছে, ৱাচ মানে দেখা। চ' গতিকে দেখাটো কি হ'ব, এইটো আমি নাউন হিচাপে দিলে যে আই হেভ এ গোল্ডেন, GOLDEN, গোল্ডেন ৱাচ মানে ঘড়ী, WATCH, ৱাচ মানে দেখা, ইয়াত ঘড়ী বুজাইছে, গতিকে ঘড়ীটো নাউন হিচাপে ব্যৱহাৰ হৈছে। ঠিক আছে, চ' আমি লিখিম আই হেভ এ গোল্ডেন ৱাচ। চ' গতিকে মোৰ এটা সোণালী ঘড়ী আছে, গতিকে ৱাচটো, চ' গতিকে ৱাচটো এটা কি অবজেক্ট হ'ব, গতিকে এইটো নাউন হ'ব। ঠিক আছে, তাৰপিছত এতিয়া ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব দিছে, গতিকে আমি লিখিব পাৰিম যে সি বা হি, সি ৱাচেছ, WATCHES, ৱাচটো ৱাচেছ হৈ গ'ল, ৱাচেছ TV এভৰি নাইট, EVERY, এভৰি নাইট। ঠিক আছে, NIGHT, যে তাই প্ৰতিদিনে ৰাতি টিভি চায়, গতিকে ৱাচটো কি হৈ যাব, ইয়াত ভাৰ্ব হৈ যাব। চাৰিজনকে লিখিব পাৰা, এইটো ভাৰ্ব, এইটো হৈছে নাউন। ঠিক আছে, নাউন হিচাপে ইউজ, ইয়াত ভাৰ্ব হিচাপে ইউজ হ'ল ৱাচেছটো। ঠিক আছে, ইয়াত নাউন, ইয়াত ভাৰ্ব। নাউন এটা কি ঘড়ী, ঘড়ীটো কি এটা নাম হয়। এতিয়া ৰান দিয়া আছে, ৰান। চ' ৰানটো আমি কি লিখিব পাৰোঁ, এইটো নাউন হিচাপে লাগে, গতিকে আমি লিখিব পাৰোঁ দ্য ৰান, গতিকে উই অন দ্য মেচ, MATCH, উই অন দ্য মেচ বাই এ সিংগেল, SINGLE, সিংগেল ৰান। গতিকে ৰানটো ইয়াত নাউন হিচাপে ব্যৱহাৰ হ'ল, এক ৰানৰ কাৰণে আমি জিকি গ'লোঁ খেলখন। এতিয়া আমাক ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লাগে ৰানটোক, গতিকে আমি লিখিব পাৰোঁ দে, THE, দে ৰান এ ৰেচ, RAC, যে তেওঁলোকে এটা দৌৰা প্ৰতিযোগিতা ৰান কৰি আছে, মানে আয়োজন কৰিছে। ঠিক আছে, গতিকে ইয়াত ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে ৰানটো। এতিয়া ৰিং দিছে, ৰিংটো আমি কি লিখিব পাৰোঁ যে হি গেভ মি এ, বা হি গেভ মি এ ৰিং, হি গেভ মি এ ৰিং, RING, ৰিং, তেওঁ এটা ৰিং দিছে মোক, গতিকে এই ৰিংটো নাউন হিচাপে ব্যৱহাৰ হৈছে। এতিয়া আমি এই ৰিংটোক আকৌ ভাৰ্ব হিচাপে ল'ব লাগিব। চ' গতিকে লিখিম যে দ্য বেল ইজ ৰিংগিং, BELL, বেল ইজ ৰিংগিং, RING, ৰিং আছে, ING, ৰিংগিং, মানে বেলটো ৰিং কৰি আছে। ঠিক আছে, বা ফোন ইজ ৰিংগিং দিব পাৰা, ফোন যিহেতু ৰিং আছে, গতিকে ৰিং দিলে ING লগ হ'ল, মানে ৰিং কৰি আছে। ঠিক আছে, দ্য বেল ইজ ৰিংগিং। ঠিক আছে, RING আছে আৰু ING যোগ হৈছে, এইটো হৈছে ভাৰ্ব, এইটো হৈছে নাউন। ঠিক আছে, নেক্সট দিছে, লিখিব পাৰিম যে হি হেজ এ তেওঁৰ এটা সঁজুলি, গতিকে হি হেজ এ তেওঁৰ এটা আছে। আৰু মানে মানে এই নাৱত যে চলাই তেনেকুৱা টাইপৰ এটা বস্তু, গতিকে নাউন হিচাপে ব্যৱহাৰ হ'ল। আন এটা যদি লিখোঁ যে উই বৰ্ড, BOWED, বৰ্ড, ট্ৰেইনত বহা যে, গতিকে উই বৰ্ড বা ট্ৰেইন, প্লেন বা কিবা এটা সাধু সন্ন্যাসীৰ ক্ষেত্ৰত, যে উই বৰ্ড বিফৰ দ্য BFORE, বিফৰ দ্য চেইণ্ট, SAINT, চেইণ্ট, ইয়াত বৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে, ভাৰ্ব। ঠিক আছে, উই বৰ্ড বিফৰ দ্য চেইণ্ট। এতিয়া আছে ট্ৰেইন আছে, গতিকে ট্ৰেইনটো আমি লিখিব পাৰোঁ যে ট্ৰেইনটো আমি এবাৰ ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লাগিব, যে লিখিব লাগে যে উই মিছ দ্য ট্ৰেইন, উই মিছ ED দিবা, উই মিছ দ্য ট্ৰেইন, TRAIN, ট্ৰেইনটো ইয়াত
নাউন হিচাপে ব্যৱহাৰ হৈছে ট্ৰেইন ৰেলগাড়ী আকৌ ট্ৰেইনটো আমি কাকো ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ সো গতিকে লিখিব পাৰিম যে the man is a good trainer হলে হ'ব the man can এইটো লিখিব পাৰি যে man can train 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 dog বা cat dog dog দিও যে সেই মানুহজন কুকুৰক ট্ৰেইন কৰিব পাৰে ঠিক আছে কুকুৰবিলাক যে মানুহৰ কথা শুনে ট্ৰেইন কৰি কৰি হেতু গতিকে এইটো ট্ৰেইনটো ইয়াত ভাব হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে নেক্সট টিআৰ দিছে গতিকে টিআৰটো আমি লিখিব পাৰো যে her tears come out বা his বা her tears মানে কান্দা চকুৰ পানী বুজাইব ইয়াত tears tears come out ঠিক আছে came out ইয়াত নাউন হিচাপে আহিছে tears টো এতিয়া ভার্ব হিচাপে কি হ'ব যে প্লিজ please do not tear tear the paper paper please do not tear the paper মানে পেপাৰখন নিছিঙিবা tear মানে নিছিঙা সিঙা গতিকে ইয়াত চকু পানী বুজাইছে ইয়াত সিঙা বুজাইছে গতিকে প্লিজ পেপাৰখন নিছিঙিবা ঠিক আছে গতিকে tear টো ইয়াত ভার্ব হিচাপে ব্যৱহাৰ হৈছে বাস এইখিনি আমাৰ এনসাৰ এতিয়া 11 নম্বৰ কৈছে যে ৰিড দা কনভাৰসেশন গতি কনভাৰসেশন বিলাক পঢ়িব দিছে যে তৰালি ডিড ইউ সি আৱাৰ ক্লাছ নোটিস বোৰ্ড তৰালিয়ে কৈছে যে তুমি আমাৰ ক্লাছ নোটিস বোৰ্ড চাইছা নেকি তেতিয়া অৰ্ণৱ কৈছে ইয়েস আই হ্যাভ সিন ইট উই হ্যাভ টু মেক এ প্ৰজেক্ট অন কালচাৰাল ডাইভাৰ্সিটি শোয়িং আৱাৰ ইউনিক কুইজিনেছ এণ্ড ড্ৰেছেছ গতিকে ইয়াত কনভাৰসেশন দিছে মানে কথা বতৰা দিছে তো এইবিলাক পঢ়িবা এইটো নালাগে ইয়াত কৈছে নাও এক্ট আউট দা কনভাৰসেশন গতিকে এইটো কনভাৰসেশন মানে কৰিব দিছে মুখে মুখে এজন তৰালি এজন অৰ্ণৱ হৈ সো যি কি নহক এইটো নালাগে ইয়াত কৈছে নোটিস দা আন্ডাৰলাইন ওয়ার্ড ইন দা কনভারসেশন দা আন্ডাৰলাইন ওয়ার্ড আর কল্ড মডেল ভার্ব গতিকে মডেল ভার্বটো দৰকাৰ আছে ইয়াত যিখিনি আন্ডাৰলাইন কৰিছে যেনেকুৱা যে উই মে স্পিক গতিকে মেটো আন্ডাৰলাইন কৰিছে ইয়াত কৈছে যে উই হ্যাভ অলসো ৰিড ইন আৱাৰ লেসন দ্যাট ডাইভাৰ্সিটি ক্যান একচুয়ালি স্ট্রেংথ ইউনিটি গতিকে ক্যান টু কি হ'ব মডেল ভার্ব হ'ব ক্যান টু মডেল ভার্ব মে মডেল ভার্ব ঠিক আছে মে ক্যান এইবিলাক হৈছে মডেল ভার্ব মনত ৰাখিবা ঠিক আছে ইম্পৰ্টেন্ট সো এতিয়া চাবা কিছুমান মডেল ভার্ব দি আছে 11 বিট মডেল ভার্ব দি আছে ক্যান কুড মে মাইট সো এইবিলাকৰ ফাংশন আৰু ইউজেস কত আহে যেনেকা উই ক্যান ডু দা প্ৰজেক্ট গতিকে ক্যান টু কি হৈছে মডেল ভার্ব হৈ আছে শ্যাল শুড উইল উড মাস্ট আউট এইবিলাক হৈছে মডেল ভার্ব শ্যাল কত হৈছে যে উই শ্যাল প্রেজেন্ট এ প্রজেক্ট উইল কত ইউজ হয় উই উইল প্রুভ দ্যাট স্ট্রেংথ লাইজ ইন ইউনিটি এইবিলাক পঢ়িবা ইম্পৰ্টেন্ট ঠিক আছে কত কি ইউজ হয় তাৰপিছত মাস্ট আৰু অফ কত ইউজ হয় যে আৱাৰ গ্ৰুপ মাস্ট গেট দা প্ৰাইজ ফাৰ্স্ট প্ৰাইজ আৰু অৰ্থ টু ইউজ হয় যে উই অৰ্থ টু বি কেয়াৰফুল হোৱেন উই ডিল উইথ দা ডাইভাৰ্সিটিজ আৰু ফাংশন কি হয় যে কোনটো কত বহে মুঠতে যেনেকুৱা ক্যান কুড মে মাইট এইটো ফাংশন কত বহে যে ইউজুৱেলি এক্সপ্ৰেছ এবিলিটি অৰ কেপাচিটি পাৰমিশন পসিবলি ইন এফাৰ্মেটিভ সেন্টেন্সত বহে ঠিক আছে তেনেকৈ বস্তুখিনি লিখা আছে খুবই ইম্পৰ্টেন্ট এইখিনি পঢ়িবা তোমালোকে নিজে এতিয়া আমাক 11 সি দিছে 11 সিটো দৰকাৰ পৰিব 11 সি এতিয়া আমাক লিখিব দিছে মডেল ভাৰ্বৰ ওপৰতে দিছে যে কমপ্লিট দা সেন্টেন্স উইথ মডেল ভাৰ্ব ফ্ৰম দা বক্স বিলো সামটাইমস মোর দেন ওয়ান এনসার ইজ পসিবল গতিকে এটাতকৈ বেছি এনসার হ'ব পাৰে এইবিলাক মডেল ভাৰ্ব দি আছে গতিকে কত কোনটো বহিব আমাক লিখিব লাগে প্ৰথমত দিছে কুড কান্ট মাইট উড উইল শুড সো দিছে এই নম্বৰ যে দা বাস ড্যাশ বি দেয়ার বাই নাও দ্যাটস হোয়াট দা শিডিউল সেজ সো গতিকে কি হ'ব দা বাস কান্ট বি গতিকে কান্ট আহিব কান্ট বি হেয়ার বাই নাও দ্যাট হোয়াট শিডিউল সে গতিকে শিডিউল মতে কি আছিলে যে ইয়াত নাহিব ঠিক আছে মানে কোনো ট্ৰেইন বা কোনো বাস নাথাকিলে নোটিস থাকে নহয় যে আজি সেইখন বাস বা সেইখন ট্ৰেইন আজি কেনসেল কৰা হৈছে তেনেকুৱা ধৰণৰ সো গতিকে দা বাস কুড কান্ট CANT can't be here by now that's why the schedule says ঠিক আছে that's what the schedule says বুজি পাইছা তাৰপিছত when I was 6 I কি হ'ব when I was 6 I could 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 play violin but I haven't practiced since then so I dash play anymore I কি হ'ব গতিকে I
আই উড আই কাণ্ট প্লে এনিম'ৰ, গতিকে আৰু তেওঁ এতিয়া বজাব নোৱাৰে, ঠিক আছে। চ' গতিকে ইয়াত হ'ব কাণ্ট হ'ব, ঠিক আছে। আই কাণ্ট, ইয়াত আকৌ যিহেতু আমাক দুবাৰকৈ হ'ব মোৰ কৈছে, গতিকে ইয়াত কাণ্ট হ'ব, কাৰণ যিহেতু বহুত দিন ধৰি প্ৰেক্টিচ নকৰে, গতিকে সেইকাৰণে এতিয়া আৰু বজাব নোৱাৰে। আগত বজাব পাৰিছিলে, এতিয়া নোৱাৰে, গতিকে আগত কুড, এতিয়া কাণ্ট হ'ব, CA কাণ্ট প্লে এনিম'ৰ। এতিয়া চি নম্বৰ দিছে যে ইউ ডেছ ফিড দ্য কেট এটলিষ্ট টুৱাইচ এ ডে, গতিকে ইউ মাষ্ট আছে নেকি, মাষ্ট নাই, গতিকে ইউ মাইট নহ'ব, ইউ কুড দিব পাৰি, ইউ কুড বা ইউ শুড, যে তুমি নিশ্চয় কিবা, ইউ শুড SHOULD, যে ইউ শুড ফিড দ্য কেট এটলিষ্ট টুৱাইচ এ ডে, যে তুমি মেকুৰীটোক দিনত দুবাৰ হ'লেও খোৱাবা, গতিকে ইউ শুড SHOULD এইটো, ঠিক আছে। তাৰপিছত দিছে যে চি ডেছ ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্টছ টু পাছ দ্য এক্সাম, যে চি মাইট ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্ট টু পাছ দ্য এক্সাম, যে তাই যদি পৰীক্ষা পাছ কৰিব বিচাৰে তেওঁক ভালকৈ পঢ়িব লাগিব। চি উইল ষ্টাডি নহ'ব, চি মাইট ষ্টাডি, চি কুড ষ্টাডি, চি শুড ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্টছ টু পাছ দ্য এক্সাম, শুড, ঠিক আছে। চি মাইট ষ্টাডি, গতিকে মাইট শুড একেধৰণে আহিব, গতিকে মাইটটো আহিব ইয়াত, MIGST, চি মাইট ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্টছ টু পাছ দ্য এক্সাম, তোমালোকে শুডো লিখিব পাৰা, যে চি শুড ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্টছ টু পাছ দ্য এক্সাম, যিহেতু কৈছে মোৰ হ'ব, গতিকে এটাতকৈ বেছি আনচাৰ পচিবল। তাৰপিছত ই নম্বৰ, যে আই ডেছ ৰেডাৰ ষ্টে এট হোম দেন গ' আউট এণ্ড হেভ ডিনাৰ ইন এ ৰেষ্টুৰেণ্ট, চ' গতিকে কি হ'ব, যে আই উইল হ'ব, যে আই উড এইটো দিব পাৰি, যে আই উড WOULD, যে আই উড ৰেডাৰ ষ্টে এট হোম, যে মই ঘৰত নাথাকাকৈ মই যদি বাহিৰত যাওঁ ৰেষ্টুৰেণ্টত গৈ মই ডিনাৰ অৰ্থাৎ ৰাতিৰ আহাৰটো খাই আহিব পাৰোঁ। এফ নম্বৰ দিছে যে দ্য স্কাই ইজ ক্লাউডি ইট ডেছ ৰেইন নাও, গতিকে কি হয়, ক্লাউডি হয়, যে আকাশটো পূৰা মেঘেৰে পৰিপূৰ্ণ, ইট মাইট ৰেইন নাও, গতিকে কি হ'ব, ইট মাইট নহ'ব, ইট উইল ৰেইন নাও, যে বৰষুণ হ'ব পাৰে, ইট উইল ৰেইন নাও, ঠিক আছে। এতিয়া আমাক নেক্সট 11 ডি দিছে, আমাক 11 ডি কৈছে যে 11 ডি কি কৈছে দেখা, কৈছে যে 11 ডি ৰিড দ্য চেণ্টেন্স ইন কলম এ এণ্ড কলম বি, মেচ দ্য মিনিংফুল চিচুৱেশ্যন ইন কলম এ উইথ দ্য চেণ্টেন্স ইন কলম বি, গতিকে এৰ লগত বি মিলাব দিছে। কৈছে যে ইউ ৱান্ট টু বৰো এ বুক ফ্ৰম ইয়ৰ ফ্ৰেণ্ড, চ' কোনটোৰ লগত মিলিব, ইউ মাষ্ট নট টাচ দ্য বলটো নাহে, গতিকে বুকৰ কথা কৈছে, বুক ক'ত আছে, বৰো ইয়াত আছে, গতিকে ইয়াতে বৰো, গতিকে ইয়াৰ লগত মিলিব। যে ইউ ৱান্ট টু বৰো এ বুক ফ্ৰম ইয়ৰ ফ্ৰেণ্ড, মে আই বৰো দিছ বুক ফ্ৰম ইউ, গতিকে এইটো প্ৰশ্নত কৈছে, ইণ্ট্ৰগেটিভ চেণ্টেন্সত দিছে, ঠিক আছে, গতিকে ইণ্ট্ৰগেটিভত দিছে প্ৰশ্নবোধক, চ' এইটো কথা, এইটো প্ৰশ্ন কৈছে যে মে আই বৰো দিছ বুক ফ্ৰম ইউ, যে মই এইটো কিতাপ তোমাৰ পৰা ল'ব পাৰোঁনে, গতিকে এই মিলিব চিৰ লগত, যদি লগাই দিলে এইটো দিগদাৰ হ'ব, গতিকে নাম লিখি দিওঁ, এইটো মিলিব চিৰ লগত, ঠিক আছে, এইটো মিলিব চিৰ লগত। তাৰপিছত দেয়াৰ আৰ ডাৰ্ক ক্লাউডছ ইন দ্য স্কাই, চ' এইটো প্ৰশ্নবোধকত কি হ'ব, ইট মাইট ৰেইন, গতিকে ডাৰ্ক ক্লাউড হ'লে কি হ'ব, ৰেইন হ'ব, ক'লা মেঘ হ'লে বৰষুণ হ'ব, গতিকে ডি মিলিব ইয়াৰ লগত, গতিকে ইয়াত মিলিব ডি, ছাইডত এনেকৈ লিখি দিওঁ, সুবিধা হ'ব। তাৰপিছত দ্য কোচ উইল এক্সপ্লেইন দ্য ৰুলছ অফ দ্য গেম টু দ্য প্লেয়াৰ, গতিকে কোচ গেমৰ বিষয়ে ক'ব, ঠিক আছে, গতিকে ইউ মাষ্ট নট টাচ দ্য বল উইথ ইয়ৰ হেণ্ডছ, গতিকে কোচে এইবিলাক ক'ব যে এইটো বল তোমালোকৰ হাতেৰে নুচুবা, যদি ফুটবল খেল হয় হাতেৰে চুলে কি হ'ব, হেম হ'ব, গতিকে ফুটবল ক্ষেত্ৰত এইটো হ'ব, গতিকে চি মিলিব এৰ লগত, গতিকে এ দিম ইয়াত। এতিয়া ডি নম্বৰ দিছে যে আস্কিং ছামৱান টু পাছ দ্য পেপাৰ এট ডাইনিং টেবল, গতিকে এইটো হ'ব কুড ইউ পাছ দ্য পেপাৰ প্লিজ, আস্কিং ছামৱান টু পাছ দ্য পেপাৰ এট দ্য ডাইনিং টেবল, গতিকে ডাইনিং টেবুলত থাকোঁতে এজনৰ পৰা আনজনলৈ, তাত দুজন বহি আছে, এই মূৰে আৰু সি মূৰে, তাৰ পৰা তুমি যদি এতিয়া পেপাৰ যদি ল'ব বিচৰা, তেওঁক ক'ব পাৰা যে মোক এটা পেপাৰ দিয়াচোন, তেওঁ দিব পাৰে, গতিকে ঠিকে আছে, চ'
সেটা কি হ'ব যে কুড ইউ পাছ দ্য পেপাৰ প্লিজ প্ৰশ্নবোধকত কৈছে যে তুমি এইটো পেপাৰ মোক দিব পাৰিবানে পাছ কৰিব পাৰানে চ' ডি মিলিব এফৰ লগত চ' এফৰ লগত ই নম্বৰ ইউ আৰ প্ৰেডিক্টিং হোৱাট মাইট হেপেন নেক্সট ইন দ্য ট্ৰেজাৰ হাণ্ট ষ্টৰী গতিকে এইটো মিলিব দ্য বয় মাইট দ্য ফাইণ্ড দ্য হিডেন ট্ৰেজাৰ ইন দ্য এণ্ড অফ দ্য ষ্টৰী গতিকে ট্ৰেজাৰৰ কথা ইয়াতো আছে গতিকে বিৰ লগত মিলিব এইটো ঠিক আছে বিৰ লগত এফ নম্বৰ এডভাইচিং ছামৱান টু ৱাছ হেণ্ডছ বিফৰ ইটিং গতিকে কি হ'ব বিফৰ ইটিং খোৱাৰ আগত কি হ'ব এডভাইচ কৰিছে যে হাতটো ধুবা ভালকৈ গতিকে কি হ'ব ইউ অক টু ৱাছ ইউৰ হেণ্ড বিফৰ ইটিং গতিকে ইৰ লগত মিলিব গতিকে এইটো মিলিব ইৰ লগত ঠিক আছে বছ এনেকৈ আমি এনচাৰবিলাক কৰিলোঁ আমাৰ হৈ গ'ল 11 ডি বুজি পাইছানে তোমালোক এতিয়া 12 নম্বৰ প্ৰশ্ন দিছে যে ৰিড দ্য ফলোয়িং এক্সপ্ৰেছনছ ফ্ৰম দ্য কনভাৰচেশ্যন গিভেন ইন দ্য কুৱেশ্যন নম্বৰ 11A গতিকে কনভাৰচেশ্যন দিছে আমাক এইফালে যে 11ৰ এ এইটো কনভাৰচেশ্যন দিছে মানে কথা বতৰা দিছে এতিয়া কৈছে যে দ্যাটছ এ গুড আইডিয়া গতিকে দ্যাটছ এ গুড আইডিয়া যেটো কৈছে ইয়াত চাবা তোমালোকে যে দ্যাটছ এ গুড আইডিয়া দ্যাটছ এ গুড আইডিয়া ঠিক আছে তেনেকুৱা ধৰণৰ ইনডিড ইউ আৰ ৰাইট বাট আই ডিছএগ্ৰি উইথ ইউ আৰু দিয়া আছে আই কমপ্লিটলি এগ্ৰি ডেট মানে আৰু আছে ঠিক আছে আই কমপ্লিটলি এগ্ৰি কৈছে গতিকে এইখিনি যে বস্তু আছে এইখিনি এটা নাম আছে কি নাম তোমালোকে চাবা দিজ আৰ সাম অফ দ্য এক্সপ্ৰেছন উই জেনাৰেলি ইউজ হুৱেল এগ্ৰিমিং অৰ ডিছএগ্ৰিমিং উইথ সামথিং অৰ সামৱান যে আমি কাৰোবাৰ লগত যদি এগ্ৰি কৰোঁ বা এগ্ৰি নকৰোঁ এগ্ৰি বা ডিছএগ্ৰি যদি কৰোঁ আমি এইবিলাক যে আই কমপ্লিটলি এগ্ৰি বা আই কমপ্লিটলি ডিছএগ্ৰি তেনেকুৱা ধৰণৰ গতিকে তাৰপিছত আমাক কৈছে যে এইবিলাক শব্দ যে 12 বি নাও ৰিড দ্য ফলোয়িং এণ্ড আইডেণ্টিফাই দ্য এক্সপ্ৰেছন ডেট আৰ ইউজড হুৱেল এগ্ৰিং অৰ ডিছএগ্ৰিং গতিকে নামটো হৈছে এগ্ৰি কৰিলে এগ্ৰিং আৰু যদি এগ্ৰি নকৰে বা মানি নচলে সেইটো ডিছএগ্ৰিং বুলি কয় ঠিক আছে এতিয়া কৈছে ৰাইট দেম ডাউন ইন দ্য এপ্ৰপ্ৰিয়েট কলমছ ডেট আৰ গিভেন যেনেকুৱা কোনটো এগ্ৰিং কোনটো ডিছএগ্ৰিং আমি এইটো আমাক দিছে যেনেকুৱা আই এম এফ্ৰেড আই ডণ্ট এইটো ডিছএগ্ৰিঙত যাব গতিকে নামাকৰণ কৰোঁ চ' ইয়াত এইটো হৈ যাব ডিছএগ্ৰিঙত এইটো যে আই এম এফ্ৰেড AFFRAID এফ্ৰেড আই ডণ্ট ঠিক আছে এইটো যাব ডিছএগ্ৰিং আৰু এগ্ৰিত যাব কোনটো যে ইয়েছ বাট আই গতিকে ইয়েছ বাট আই বা আই ডণ্ট এগ্ৰি গতিকে আই ডণ্ট এগ্ৰি ডিছএগ্ৰিত যাব আই ডণ্ট এগ্ৰি ঠিক আছে তাৰপিছত আই ছাপোৰ্ট এইটো এগ্ৰিত যাব আই ছাপোৰ্ট SUPPORT গতিকে কোনটো কোনটো হ'ল এইটো হ'ল তারপরে এইটো হল ঠিক আছে গতিকে আৰু কি কি আছে চাব লাগিব আমাক আই সাপোর্ট গল গতিকে অফ কোর্স এটা হ'ব এগ্রিং যে অফ কোর্স মানে হয় অফ কোর্স ঠিক আছে ডট ডট দিবা তাৰপিছত আই সাপোর্ট গল নেক্সট আমি লিখিব ট্ৰুলি মানে সঁচাকৈ গতিকে ট্ৰুলি এইটো এগ্ৰিঙত যাব TRULY ট্ৰুলি ঠিক আছে এতিয়া ডিসএগ্রিং হ'ব বাকি কেইটা যে বাট কৈছে যে ইউ হ্যাভ এ পয়েন্ট বাট মানে কিন্তু গতিকে এইটো ডিসএগ্রিঙত যাব যে ইউ হ্যাভ এ পয়েন্ট বাট সো ইয়াত ঠাই নহ'লে তোমালোকে বহিতে লিখিবা ঠিক আছে তাৰপিছত আই ডিসএগ্ৰি উইথ ইউ গতিকে এইটো এটা হ'ব আই ডিসএগ্ৰি উইথ ইউ এইটো গ'ল তাৰপিছত বাকী কোনটো থাকিলে ইয়েছ বাট গতিকে বাট আছে এইটোও ডিসএগ্ৰি হ'ব ইয়েছ মে বি ইউ আৰ ৰাইট গতিকে মে বি ইউ আৰ ৰাইট গতিকে কি হ'ব এইটোও ডিসএগ্ৰিত যাব মে বি কৈছে কাৰণ হ'ব পাৰে নহ'ব পাৰে এইটো গতিকে এইটো তোমালোকে তলত লিখিবা যে এটা হৈছে ইয়েছ বাট আই এটা আনটো হৈছে ইয়েছ মে বি ইয়াত ঠাই নাই গতিকে মই ইয়াতে লিখি দিওঁ যে ইয়েছ মে বি এনেকৈ এইটোও হ'ব ইয়েছ মে বি ইউ আৰ ৰাইট এইটোও হ'ব ডিসএগ্ৰিত আহিব ঠিক আছে আৰু বাকী অকল তিনিটা হ'ব এগ্ৰিঙত ঠিক আছে বুজি পালা এইখিনি ইয়েছ বাট আই
এইটো এটা আনটো হৈছে ইয়েছ মে বি ইউ আৰ ৰাইট এইটো এটা ঠিক আছে গোটেইটো লিখা ঠাই নাই কাৰণে অলপমান লিখি দিলোঁ এতিয়া আমাক দিছে 13 নম্বৰ এতিয়া 13 নম্বৰ প্ৰশ্ন দিছে যে লুক এট দ্য গ্ৰিড গিভেন বিলো সাম ওয়ার্ডস আর হিডেন ইন ইট গতিকে ওয়ার্ডবিলাক হিডেন মানে লুকাই আছে ঠিক আছে সো এই লুকাই থকা ওয়ার্ডবিলাক আমাক ওলাব লাগিব ইউ ক্যান ফাইন্ড দ্য ওয়ার্ডস হরিজন্টালি এন্ড ভার্টিক্যালি গতিকে হরিজন্টালি আৰু ভার্টিক্যালি আছে হরিজন্টালি মানে এইফালে আৰু ভার্টিক্যালি মানে ওপৰফালে বা তলফালে কৈছে নাও রাইট ডাউন দ্য ওয়ার্ডস ইন দ্য গিভেন স্পেস গতিকে আমি প্ৰথম হরিজন্টালি চাওঁ যে হরিজন্টালি কি আছে তেনেকুৱা হরিজন্টালি আমি লিখো যে এইচ ও আর আই জেড ও এন টি এ ডবল এল ওয়াই হরিজন্টালি কি আছে মানে এইফালে চাবা ওভেন আছে ডব্লিউ ও ভি ই এন ওভেন ওভেন আমি যে খাদ্য গৰম কৰোঁ ওভেন সেইটো ওভেন ঠিক আছে গতিকে ডব্লিউ ও ভি ই এন ওভেন এটা আছে কমা তাৰপিছত চাবা আৰু কি আছে হৰিজন্টালি তাৰপিছত চাবা এইটো এম এ পি মেপ আছে মেপ অসমৰ মেপ ইণ্ডিয়াৰ মেপ ভাৰতৰ মেপ ৱৰ্ল্ডৰ মেপ এম এ পি মেপ তাৰপিছত হৰিজন্টালি কি আছে শ্বেয়াৰ আছে এছ এইচ এ আৰ ই শ্বেয়াৰ কৰা যে ভিডিঅ'টো শ্বেয়াৰ কৰিবা এইটো এছ এইচ এ আৰ ই শ্বেয়াৰ গতিকে আৰু তেনেকুৱা আৰু বহুত আছে তোমালোকে বিচাৰিবা মুঠতে তোমালোকে কাৰ লিখিব পাৰা চি এ আৰ কাৰ কাৰ চি এ আৰ কাৰ আৰু বিচাৰিবা আৰু পাবা ইমানখিনি লিখি নিদিওঁ আৰু এইকেইটা এতিয়া ভাৰ্টিকেলি চাওঁ কি আছে ভাৰ্টিকেলি ভি আৰ ভাৰ টি আই ভাৰ্টি চি এ ডাবল এল ৱাই চ' এইকেইটা লিখিলে হ'ল চাৰিটা লিখি দিলোঁ আৰু কেইটা লাগে ভাৰ্টিকেলি মানে এতিয়া এইফালে কেইটা আছে চাবা ঠিক আছে চ' আমি যে শ্বেয়াৰ লিখিছোঁ শ্বেয়াৰটো গোল কৰিবা এনেকৈ এছ এছ এ আৰ ই শ্বেয়াৰ ঠিক আছে এতিয়া আমি চাম ভাৰ্টিকেলি মানে এইফালে চাবা তোমালোকে ইউনিক আছে ইউ এন আই কিউ ইউ ই ইউনিক ইউ এন আই কিউ ইউ ই ইউনিক মানে পৃথক বেলেগতকৈ বেলেগ তাৰমানে ঠিক আছে ইউনিক তাৰপিছত আৰু যদি চাওঁ বি অ' ৱাই বয় আছে বয় মানে ল'ৰা বি অ' ৱাই বয় তেনেকুৱা আৰু কি আছে তোমালোকে বিচাৰিবা পাবা নিশ্চয়কৈ ঠিক আছে এনেকৈ বিচাৰিবা পাই যাবা তাৰপিছত তোমালোকে যদি লিখিব বিচাৰা জিঅ' গোট কি হ'ব পাৰে কোৱাইট কিউ ইউ আই টি কোৱাইট কিউ ইউ আই টি কোৱাইট মানে শান্ত হোৱা কিপ কোৱাইট যে কওঁ কিউ ইউ আই টি সৰু হাতেৰে লিখিলে হ'ব কোৱাইট ঠিক আছে এনেকৈ আৰু আছে বিচাৰিবা মুঠতে পাই যাবা ঠিক আছে এইটো হৈছে ভাৰ্টিকেলি মানে এনেকৈ বুজি পাইছা এইখিনি কৰিবা 13 নম্বৰৰ সলিউশ্যন উত্তৰ এনসাৰ হৈ গ'ল বুজি পালা 14 নম্বৰটো তোমালোকে কিতাপত চাওঁ যে কমপ্লিট দ্য কনভাৰচেশ্যন বাই ইউজিং সাম অফ দ্য এক্সপ্ৰেশ্যন এগ্ৰি অৰ ডিছএগ্ৰি গতিকে এইবিলাক ব্যৱহাৰ কৰি যেনেকুৱা এইফালে কৈছে লেটছ গ' আউট এণ্ড প্লে এইফালে আমাক খালী ঠাইত লিখিম যে আই এম এফ্ৰেড আই কাণ্ট মই যাব নোৱাৰোঁ মই ভয় খাওঁ তাৰপিছত লিখিছে ছোৱালীজনী কৈছে যে ইয়াত খালী ঠাইত লিখিবা যে ট্ৰুলি ইট উইল বি গ্ৰেট ফান যে এইটো সঁচাকৈ বহুত ভাল লাগিব খেলিলে কিন্তু এইফালে ল'ৰাজনে কি কৈছে যে য়েছ খালী ঠাইত লিখিবা য়েছ মে বি ইউ আৰ ৰাইট গতিকে হ'ব পাৰে যে ভাল লাগিব কিন্তু তাৰপিছত কি লিখিছে বাট আই হেভ এনাফ হোমৱৰ্ক টু কমপ্লিট কিন্তু মোৰ বহুতো হোমৱৰ্ক দিছে স্কুলৰ পৰা বা হোমৱৰ্ক আছে কমপ্লিট কৰিবলৈ তাৰপিছত খালী ঠাইত লিখিবা অফক'ৰ্ছ বাট আই থিংক ফিজিকেল এক্টিভিটি ইজ অলছ' ইম্পৰ্টেণ্ট গতিকে তেতিয়া ছোৱালীজনী কৈছে যে অফক'ৰ্ছ ফিজিকেল এক্টিভিটি গেম খেলা এইবিলাক ইম্পৰ্টেণ্ট তেতিয়া ল'ৰাজনে কৈছে ইউ হেভ এ পইণ্ট বাট আই এম চৰি মে বি নেক্সট টাইম ইউ হেভ এ পইণ্ট মানে তুমি ঠিকে কৈছা কিন্তু নেক্সট টাইম খেলিম এতিয়া সময় নাই চৰি দুখিত মই তাৰপিছত লিখিছে ছোৱালীজনী কৈছে যে ইয়াত লিখিবা এনচাৰ যে আই ছাপৰ্ট ইয়'ৰ পইণ্ট ষ্টিল স্পেয়াৰ এ লিটিল টাইম যে মই তোমাক ছাপৰ্ট কৰিছোঁ আৰু কেতিয়াবা সময় পালে অকণমান খেলিব লাগে আৰু তেতিয়া ল'ৰাজনে কৈছে যে আই ডোণ্ট এগ্ৰি উইথ ইউ বিকজ ইট ইজ নট গুড টু প্লে হুৱেন ইউ হেভ ৱৰ্ক চ' গতিকে কৈছে মই তোমাৰ লগত এগ্ৰি নহওঁ কাৰণ যেতিয়া কাম থাকে তেতিয়া খেলিব নোৱাৰে যেতিয়া কাম থাকে তেতিয়া খেলিব নালাগে ঠিক আছে কিয়নো ছোৱালীজনী কৈছে যে আই ছাপৰ্ট ইয়'ৰ পইণ্ট স্পেয়াৰ এ লিটিল টাইম গতিকে কৈছে যে সময় উলিয়াব লাগে কিন্তু ল'ৰাজনে কি কৈছে যে আই ডোণ্ট এগ্ৰি উইথ ইউ যে তোমাৰ লগত মই একমত নাই কিয়নো বিকজ ইট ইজ নট গুড টু প্লে হুৱেন ইউ হেভ ৱৰ্ক কাৰণ এইটো ভাল নহয় যেতিয়া তোমাৰ কাম থাকে কাম এৰি পেলাই খেলাটো বুজি পাইছানে চ' এইখিনিয়ে দিছে এতিয়া 15 নম্বৰটো
জাষ্ট এইবিলাক পঢ়িব দিছে কি হয় জানানে এইবিলাক ষ্ট্ৰেছ ৱাৰ্ড বুলি কয় চ' চিলেবাছ অফ ষ্ট্ৰেছ বুলি কয় যেনেকুৱা ডক্টৰ অপেন এইবিলাক অকণমান বাদ দি পঢ়িব লাগে ঠিক আছে যেনেকুৱা ব্লিভাৰ BE কমা লিভাৰ গতিকে ইয়াৰ ওপৰত নেক্সট পেজত তোমালোকে চাবা এটা প্ৰশ্ন দিয়া আছে যে এইটো আমাক ৰিড কৰিব দিছে ৰিড কৰি আমাক ষ্ট্ৰেছ ইন ছেকেণ্ড চিলেবাছত ওলাব কৈছে যেনেকুৱা এটা কৰি দিয়া আছে আমাক এস্কেপ ES2 প্ৰথমত আমাক ষ্ট্ৰেছ দিব লাগে মানে জোৰ দিব লাগে যে এস্কেপ তেনেকুৱা মিষ্টেক মেচিন চ' গতিকে এইটোৰ এনচাৰটো এনেদৰে লিখিবা যিহেতু 1 ইজ ডান ফৰ ইউ আৰু বাকীবিলাক কৰিব দিছে চ' গতিকে ইয়াৰ এনচাৰটো এনেদৰে লিখিবা চ' এনচাৰটো মই কৰি দিছোঁ চোৱা গতিকে প্ৰথমটো এস্কেপ তাৰপিছত মিষ্টেক মেচিন ৰিমুভ একচেপ্ট ছাপৰ্ট বিহাইণ্ড ক্ৰছ এনেকৈ এনচাৰবিলাক কমা দি আমি পঢ়িলে ষ্ট্ৰেছ চিম্বল বুলি কয় এতিয়া নেক্সট এইবিলাক জোৰকৈ পঢ়িব দিছে আভ ইউজফুল চ' এইবিলাক জোৰকৈ পঢ়িবা আৰু জাষ্ট পঢ়িবহে দিছে এতিয়া 16 বিটো লাগিব ইয়াত যিবিলাক বক্সৰ ভিতৰত দিছে এই বক্সৰ ভিতৰত যিটো ইউ উচ্চাৰণ আছে ইউ উচ্চাৰণ লাইক ইউনিটি তাত কলম A ভৰাব দিছে আৰু যিটো আন এটা ইউ উচ্চাৰণ আছে লাইক আপফিল্ড আপ মানে কিবা এটা ইউৰ লগত লগ লাগিছে সেইটো কলম বিত পূৰাব দিছে যেনেকুৱা ইউনিভাৰ্চেল গতিকে ইউ উচ্চাৰণ গতিকে এইটো কলম এটা আহিব ইউনিভাৰ্চেল তেনেকুৱা ইউনিট যিটো আছে ইউনিটটো ইউ দি উচ্চাৰণ হৈছে ইউনিয়ন ইউনাইটেড এইবিলাক ইউ দি উচ্চাৰণ হৈছে গতিকে এইটো কলম এত আহিব ঠিক আছে ঠিক একেদৰে যদি আমি বেলেগ যাওঁ বেলেগ চাবা যে আপাৰ UP গতিকে আপ আহিছে আপ গতিকে সেইকাৰণে আপাৰটো হ'ব ইয়াত আমব্ৰেলা UM আমব্ৰেলা আণ্ডাৰ আনলক গতিকে ইউটো বেলেগ এটা সহায় ল'লে এইটো কলম বিত আমি দিম ঠিক আছে গতিকে এনেকৈ এনচাৰ কৰিবা হৈ যাব বুজি পাইছা এইবিলাক প্ৰশ্ন এনেকৈ কৰিব লাগিব এতিয়া আমি নেক্সট চাম নেক্সট সে ফাৰ্ষ্ট ইউ কেন গতিকে এইটো জোৰকৈ পঢ়িব কৈছে যে আণ্ডাৰষ্টেণ্ডিং আপলিফ্ট আছ এণ্ড ইউনিভাৰ্চেল ইউনিটি আনলক্স ইউনিকনেছ গতিকে এইটো জোৰকৈ পঢ়িলে অকণমান ভুল হ'ব পাৰে সেইকাৰণে দিছে গতিকে কথা নাই এইটো ভালকৈ পঢ়িবা জোৰকৈ তোমালোকৰ একো প্ৰব্লেম নাই হৈ যাব ঠিক আছে এইটো জাষ্ট জোৰকৈ পঢ়িবহে দিছে ইউনাইট উইথ আণ্ডাৰষ্টেণ্ডিং আপহোল্ড ইউনিকনেছ এণ্ড ইউনিটি ইউজুৱেলি ৰাছাৰ আণ্ডাৰষ্টেণ্ডিং বাছ পঢ়িব দিছে কিয় বা গম নাপাওঁ এতিয়া 18 নম্বৰটো দিছে আমাক এইটোৰ ওপৰত এটা কি দিছে ষ্টৰি আমাক মেকিং কৰিব দিছে মেকিং মানে বনাব দিছে তেনেকৈ দেখা পাইছে যে দুটা ল'ৰাই বাপেক শুই আছে এটা ল'ৰা কি এটা ভাঙি আছে কি খৰি ভাঙি আছে আনটো ইয়াত 4জন আছে গতিকে আনজন বহুত কেইটা খৰি দিছে গতিকে ভাঙিব পৰা নাই তেতিয়া ইহঁতে কি শিক্ষা লৈছে মানে ইউনিটিৰ শিক্ষা লৈছে যে আমি যদি এটা যদি খৰি আনি দিয়ে বা এটা আমি লাঠি যদি ভাঙিব পাৰোঁ কিন্তু 10টা লাঠি একেলগে আমি ভাঙিব নোৱাৰোঁ এইটোৱে প্ৰমাণ যে এটা লাঠিত দেখা ভাঙি গৈছে 10টা একেলগে থিয় হ'লে কি ভাঙিব নোৱাৰে গতিকে এইটো হৈছে ইউনিটিৰ এটা চিম্বল চ' সেইটোৱে বুজাইছে এতিয়া আমাক ইয়াৰ ওপৰত এটা কাহিনী লিখিব দিছে আৰু এইকেইটা ৱাৰ্ড আমাক দিছে যে এইকেইটা ৱাৰ্ডৰ সহায়ো ল'ব দিছে ঠিক আছে আৰু আমাক খালী ঠাই দি দিছে ইয়াত আমাক লিখিব লাগে চ' এইটো এনচাৰটো আমি এনেদৰে কৰিম তোমালোকে লিখিবা এনচাৰটো যে টপিকৰ নাম দিবা যে ইউনিটি অফ ষ্ট্ৰেংথ লিখিবা এ মেন হেড 4 sons দ্য sons often quarrel among themselves quarrel মানে পুৰা কাজিয়া পেচাল কৰি থাকে 4জন ল'ৰাই এই মানুহজনৰ 4টা ল'ৰা আছে one day the father called his son one by one he gave each of them stick to break everyone did then again gave each of them a whole bundle of stick to break this time no one succeed the father taught them the lesson that unity of strength ঠিক আছে সো এই 4টা পুত্ৰক তেওঁ শিক্ষা দিছিলে যে ইউনিটি হ'লে তোমালোকে কাজিয়া পেচাল কৰি থাকা কাজিয়া পেচাল নকৰাকৈ থাকিলে কিমান ভাল এইখিনি এনচাৰ লিখিবা হৈ যাব ঠিক আছে এটা 19ৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকৰ ক্লাছ 10 BA BSc BCom যি পঢ়া PhD কৰা এইটো তোমাক লাগিবই গ্ৰামাৰৰ কাৰণে ঠিক আছে যে কেনেকুৱা যদি ফাৰ্ষ্ট পাৰ্চন হয় আই থাকিলে আই পেলে হয় আৰু প্লুৰেল হ'লে উই হয় যেনেকুৱা পেলেটো ভাৰ্ব গতিকে আই পেলে উই পেলে সেকেন্ডত ইউ পেলে সেকেন্ডত ঠিক থাকে থাৰ্ডত হি সি প্লেস হয় এছ এটা যোগ হয় চাবা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ আৰু প্লুৰেল নম্বৰত দে হয় বুজি পাইছে না এইটো টেবল খুবই ইম্পৰ্টেণ্ট আমি গ্ৰামাৰ কৰোঁতে এইটো খুবই দৰকাৰ পৰিব যেনেকুৱা বি ভাৰ্ব থাকিলে কি হয় ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত সিঙ্গুলাৰ আই এম বা আই ৱাজ আৰু প্লুৰেল হ'লে উই হয় ঠিক একেদৰে ইউ হ'লে সেকেন্ড পাৰ্চনত সিঙ্গুলাৰতো ইউ হয় প্লুৰেলতো ইউ হয় থাৰ্ড পাৰ্চনত কি হয় হি সি আৰু ৱাজ এটা লগ লাগে কিন্তু প্লুৰেলত ইয়াতো দে হয় গতিকে দে চাবা এইখিনি ইম্পৰ্টেণ্ট ঠিক আছে
এতিয়া তাৰ ওপৰত আমি গ্ৰামাৰ কেনেকৈ হৈছে এইখিনি দিয়া আছে, এইখিনি নালাগে আমাক। তাৰপিছত নেক্সট পেজত চাবা, পেজ নম্বৰ 57, ঠিক আছে। পেজ নম্বৰ 57ত আমাক লাগিব এই 19 চিটো লাগিব, যে আইডেণ্টিফাই দ্য ইৰৰ ইন দ্য চেণ্টেন্স এণ্ড ৰিৰাইট দেম। চ' ওপৰত যিখিনি দিয়া আছে এইখিনি পঢ়িবা, এইখিনি কিন্তু খুবেই ইম্পৰ্টেণ্ট, জাষ্ট পঢ়িবা, অকল পঢ়িলে বুজি পাবা, ঠিক আছে। যিহেতু ভিডিঅ'টো দীঘল হৈ গ'ল সেইকাৰণে মই আৰু সেইখিনি নপঢ়াই নিদিওঁ, গতিকে কেনেকৈ গ্ৰামাৰ বহে তাৰ ওপৰত দিয়া আছে বস্তুখিনি পঢ়িবা। পেজ নম্বৰ 56 19ৰ এ গোটেইখিনি কৰিবা, ঠিক আছে। 19ৰ এ বি গোটেইখিনি নিজে পঢ়িবা, বুজি পাবা আৰামত। আমাক 19 চিটো লাগিব, সেইকাৰণে 19 চিৰ এনচাৰটো দি দিওঁ। আমাক যিটো ইনকাৰেক্ট হৈ আছে সেইটো ঠিক কৰিব লাগে আৰু ৰিৰাইট ভালকৈ কৰিব লাগে কাৰেক্টলি, ঠিক আছে। 1 নম্বৰটো দিছে, মই জুম কৰাই দিওঁ। 1 নম্বৰ দিছে যে এভৰি মৰ্ণিং ব্ৰিং এ নিউ হোপ। চ' এনচাৰটো কি হ'ব? এভৰি মৰ্ণিং ব্ৰিংছ, এছ এটা যোগ হ'ব, গতিকে ইয়াত এনেকৈ দাগ দিবা, ব্ৰিংছ এ নিউ হোপ, ঠিক আছে। 2 নম্বৰ দ্য কমিটি ডিচাইড টু মিট টুমৰো, গতিকে কি হ'ব? ডিচাইডৰ এছ এটা যোগ হ'ব, যিহেতু দ্য কমিটি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে এছ এটা যোগ হ'ব, এছ বা ইয়েছ যোগ হয়। চ' গতিকে লিখিম দ্য কমিটি ডিচাইডছ টু মিট টুমৰো। তাৰপিছত নেইদাৰ তৰালি নৰ আৰ্ণৱ আৰ পাৰ্টিচিপেটিং, কি হ'ব? গতিকে আৰ নহ'ব, ইজ হ'ব। চ' এনচাৰ কৰিম যে নেইদাৰ তৰালি নৰ অৰ্ণৱ ইজত এটা তলত দাগ দিবা, পাৰ্টিচিপেটিং, ঠিক আছে। তাৰপিছত 4 নম্বৰ যে নেইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ ইজ এভেইলেবল, গতিকে এনচাৰ কি হ'ব? নেইদাৰ দ্য পেন নৰ দ্য পেপাৰ ইজ আছে, গতিকে ইয়াত হ'ব আৰ এভেইলেবল, ঠিক আছে। এইটো আমি কাৰেক্টলি লিখিলোঁ, ঠিক আছে। এতিয়া আমাক 19ৰ ডি নম্বৰটো দিছে যে মেক 2 চেণ্টেন্স অফ ইয়ৰ অন ইউজিং আইদাৰ অৰ ব্যৱহাৰ কৰি এনশ্যোৰ ডেট দ্য ভাৰ্ব এগ্ৰি উইথ দ্য ছাবজেক্ট ক্ল'জাৰ টু ইট, গতিকে আইদাৰ আৰু অৰ ব্যৱহাৰ কৰি আমাক 2টা চেণ্টেন্স লিখিব দিছে। মই 4টা লিখি দিছোঁ, তোমালোকৰ যিটো ভাল লাগে লিখি ল'বা। 4টা লিখিব পাৰা বাৰু, কিয়নো ঠাই বহুত দিছে আমাক। চ' আমি 1 নম্বৰটো লিখিম যে আইদাৰ ৰাম অৰ ৰমেশ মে গ', গতিকে আইদাৰ অৰ ইউজ কৰিছোঁ। আইদাৰ সীতা অৰ দ্য বয়জ ছিং দ্য ছং। 3 নম্বৰ নেইদাৰ শ্বি নৰ হাৰ চিলড্ৰেন আৰ হেপী, গতিকে নেইদাৰ নৰ ইউজ কৰিছোঁ। নেক্সট নেইদাৰ ইউ নৰ আই এম টু ব্লেম, চ' গতিকে ইয়াতে চাবা নেইদাৰ নৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি কৰিবা, হৈ যাব, ঠিক আছে। চ' এইখিনি আছিলে। থেংকছ ফৰ ৱাচিং আপিউল ৰহমান ইউটিউব চেনেল। চ' আজিলৈকে আহোঁ দিয়ক। নেক্সট ভিডিঅ' তোমালোকৰ যদি নেক্সট চেপ্টাৰ আছে, লেচন 4 চেপ্টাৰ 4 চাম হাৰ্টছ স্পীক বেষ্ট থ্ৰ' আৰ্ট, ডিছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীণত উঠিব ৰাইট ছাইডত, তাতে ক্লিক কৰি চাব পাৰিবা, আৰু প্লে লিষ্টটো বনাই দিয়া আছে, ঠিক আছে। চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।